আপোনাৰ বয়স লাগিলে 50 হওক বা 40 হওক আপুনি কেনেকৈনো 10 বছৰ কমাই ৰাখিব পাৰিব এই বিষয়ে বাইদেৱে আজি ক'ব আসলে ফেচ যোগাৰ দ্বাৰা আমি নিজকে বয়সতকৈ অলপ কম দেখাব পাৰোঁ আৰু মোৰ ওচৰলৈ যিসকলে য়োগা কৰিবলৈ আহে প্ৰথমে মই তেওঁলোকৰ মাইণ্ডছেটৰ ওপৰত কাম কৰোঁ মই মোৰ যিখিনি পৰিৱৰ্তন কৰিব নোৱাৰোঁ মোৰ শৰীৰটোৰ সেইখিনি আন্তৰিকতাৰে ভালপোৱাৰে গ্ৰহণ কৰা আৰু যিখিনি পৰিৱৰ্তন কৰিব পাৰোঁ তাৰ কাৰণে মই 100% এফৰ্ট দিয়া 28 দিনত কেনেকৈ আপোনাৰ পেট কমাব গাঁৱৰ মহিলাগৰাকীৰ পৰা ছিংগাপুৰ আমেৰিকা লণ্ডনত থকা মহিলাগৰাকীলৈকে গাঁৱৰ গৃহিণীগৰাকীৰ পৰা IITৰ প্ৰফেচাৰলৈকে সকলোৱে বাইদেউৰ পৰা য়োগা শিকি আছে য়োগাৰ জৰিয়তে বহুত বস্তু ভাল হয় তাৰ ভিতৰত মানে সন্তান সম্ভৱ নোহোৱা সকলৰো সন্তান হোৱাৰ সম্ভাৱনা বহুত প্ৰমাণ আছে আৰু খালি টাইম দিব লাগিব কিছুমান আছে এমাহতে হৈছে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আজিৰ এই অনুষ্ঠান বিশেষকৈ মহিলাসকলৰ বাবে কাৰণ আজি আহিছে এগৰাকী মহিলা আৰু সেই মহিলাগৰাকীৰ নাম হৈছে তুলুমণি বৰগোহাঁই বাইদেউ আৰু বাইদেউ আহিছে শিৱসাগৰৰ বোকাবিল নামৰ এখন গাঁৱৰ পৰা আৰু যদিও বাইদেউৰ ঘৰ গাঁৱত কিন্তু বাইদেউ গুৱাহাটীলৈ আহিছে আৰু আহি বাৰ্তালাপলৈ আহিছে বাইদেউ নমস্কাৰ জনাইছোঁ হয় নমস্কাৰ বাইদেউৰ লগত আমি কথা পাতিম যথেষ্ট সময় আৰু এইখিনিতে মই কওঁ মহিলাসকলৰ বাবে যেহেতু এই অনুষ্ঠান আমি আগবঢ়াব বিচাৰিছোঁ আৰু বিশেষকৈ য়োগাৰ জৰিয়তে কেনেকৈনো আমি নিজক সুস্থ কৰি ৰাখিব পাৰোঁ মানসিকভাৱে সবল কৰি ৰাখিব পাৰোঁ আৰু বিভিন্ন বেমাৰৰ পৰা আমি কেনেকৈনো বাচি থাকিব পাৰোঁ এই বিষয়ে বাইদেৱে আপোনালোকক ক'ব আৰু বাইদেউৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা এই কথাখিনি ক'ব লগতে মই কৈ থওঁ বাইদেউ এগৰাকী টেটৰ শিক্ষক আছিলে প্ৰধান শিক্ষয়িত্ৰীও আছিলে কিন্তু এই সকলোবিলাকৰ পৰা আঁতৰি বাইদেৱে এতিয়া য়োগাত মনোনিৱেশ কৰিছে আৰু এইখিনিতে কওঁ বাইদেউ হৈছে মিনিষ্ট্ৰী অফ আয়ুষৰ পৰা চাৰ্টিফাইড এগৰাকী য়োগা টিচাৰ হয় একজেক্টলি গতিকে এই সকলোবিলাক ভাবি মই ভাবিছোঁ আজি অনুষ্ঠানটো খুব ভাল হ'ব বাইদেউ প্ৰথমেই মোৰ ফালৰ পৰা স্বাগতম জনালোঁ বাৰ্তালাপলৈ ধন্যবাদ হয় বয়স আচলতে মহিলাৰ নকয় আৰু নুসুধেও কিন্তু আজিৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটোত মই বয়সৰ কথা ক'ব লাগিব কাৰণ বাইদেউৰ বয়স মোতকৈ 11 বছৰ বাইদেউ ডাঙৰ গতিকে বাইদেউৰ বয়স কিমান হৈছে আপোনালোকে নিজে কেলকুলেট কৰি ল'ব মোৰ বয়স 34 years তথাপিও কোৱা নাই মই বাইদেউৰ বয়স কিমান কিন্তু বাইদেউক নালাগে যে বাইদেউৰ সিমান বয়স হৈছে কিয় এই বিষয়ে আপোনালোকে গম পাব বাইদেউ কেনেকৈ মেইনটেইন কৰি ৰাখিছে আচলতে প্ৰথম কথাটো হৈছে আমি যে য়ং হৈ থাকিম সেইটো এটা আমাৰ বিশ্বাস এটা থকা যে মই মানে এটা ইণ্টাৰেষ্টিং কথা মই মোৰ 30 বছৰ বয়সটো বহুত ভাল পাওঁ কাৰণ প্ৰাপ্তবয়স্কতা মেচিয়ৰ হয় 30 বছৰ বয়সত আৰু ক্ৰিয়েটিভিটি প্ৰডাক্টিভিটি থাকে আৰু মই ভাবিছিলোঁ এটা সময়ত যে মই 30 বছৰীয়া হৈ থাকিম মোৰ এইটো মাইণ্ডছেট আছিল বোধকৰি মোৰ 22 বছৰমান বয়সতে মই তেনেকুৱা এটা মাইণ্ডছেট তৈয়াৰ কৰিছিলোঁ আৰু হয়তো সেই মাইণ্ডছেটটোৱে মোক হেল্প কৰিছে মানে মোৰ অনুভৱ হয় কাৰণ মই হয়তো মোক দেখিলেও তেনেকৈ ক'ব 30-35 এনেকুৱা মানে মই এইটো কাৰণেই যে দেখিবলৈ ধুনীয়া হৈ থকাটো নহয় কিয়নো যৌৱন হৈছে আমাৰ শক্তিৰ প্ৰতীক সপোন দেখাৰ সময় যৌৱন গতিকে মই ভাবোঁ যে 20 বছৰীয়া বয়সৰ যদি এজন যুৱক বা এগৰাকী যুৱতীয়ে সপোন নেদেখে তেওঁলোকৰ সৃষ্টিশীলতা নাথাকে তেওঁলোক বৃদ্ধ একদম বাইদেউ খুব ধুনীয়া কথা কৈছে গতিকে আপোনাৰ বয়স লাগিলে 50 হওক বা 40 হওক আপুনি কেনেকৈনো 10 বছৰ কমাই ৰাখিব পাৰিব এই বিষয়ে বাইদেৱে আজি ক'ব আৰু বাইদেউৰ এতিয়া সদায় 30 বছৰে হৈ থাকক বাইদেউ আপুনি এনেকৈ আশা কৰিছোঁ এনেকৈ বাইদেউৰ ঘৰ হৈছে শিৱসাগৰ আৰু শিৱসাগৰৰ বোকাবিল গাঁও হয় বাইদেউ য'ত য়োগাৰ কথা ইমান চৰ্চাই নহয় চাগে হয়নে বাইদেউ হয় তাৰ মানে কি হয় মই একচুৱেলি মই যিহেতু প্ৰথম কথা হয় যে আমি সেইটো সময়ত বহুত কিতাপ পঢ়ি ডাঙৰ হোৱা মানুহ আছিলোঁ যে আমাৰ আৰু মোৰ ঘৰৰ আৰ্থিক অৱস্থা বহুত বেয়া আছিল যে আমাৰ দেউতাই ধৰক ৰেডিঅ' এটাও কিনিব পৰা অৱস্থা নাছিল সেই সময়ত গতিকে আমি কিতাপ পঢ়িছিলোঁ আৰু কিতাপটো লোকৰ ঘৰৰ পৰা আদিও পঢ়িব পাৰি আৰু আগতে আমি ধৰক বিয়াত কিতাপ প্ৰেজেণ্ট দিয়ে নহয় নে উপহাৰ দিয়ে গতিকে কাৰোবাৰ ঘৰত যদি বিয়া হৈ যায় মই মানে প্ৰায়ে তেওঁলোকৰ ঘৰত গৈ কিতাপ বিচাৰোঁ আৰু লৈ আনি পঢ়োঁ আৰু তেনেকৈ মই মানে প্ৰথম আকৰ্ষিত হৈছিলোঁ হোমেন গোহাঁই কিতাপ পঢ়ি কাৰণ সেই সময়ত চাওক স্বাস্থ্য সম্পৰ্কে যদি কিবা ৰচনা লিখিছিল বা আমাৰ অসমীয়াবাসীক যদি স্বাস্থ্য সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰিছিল তেখেত কেৱল হোমেন বৰগোহাঁই আনকি মই পিছত এনেই মই লেখা মেলাও কৰিছিলোঁ নিয়মীয়া বাৰ্তাটো মই বহুতখিনি মেডিটেশ্যন বিষয়ক
বিপাশনাৰ ওপৰত বহুত লেখাও লিখিলোঁ তেওঁ জীৱিত অৱস্থাত যিয়ে নহওক বাৰু তাৰ লগতে আৰু এটা কথা আছিল যে মই বহুত চাপৰ আছিলোঁ মানে ক্লাছ 8ত যেতিয়া মই পঢ়িছিলোঁ যেতিয়া প্ৰথম মেখেলা চাদৰ পিন্ধিছিলোঁ মোৰ মায়ে বৈ দিয়া গামোচাখন অলপ এবেগেটমান ডাঙৰ কৰি দিলে মোলৈ চাদৰ হৈ যায় আৰু মোৰ লগৰ ছোৱালীবিলাকে বহুত কটীয়া বুলি মোক জোকাইছিল আৰু সেইটোৱে বোধ কৰোঁ মোৰ মনত অকণমান দুখবোধৰ সৃষ্টি কৰিছিল আৰু মই তেতিয়া এখন কিতাপ আছিল নহয়নে যোগ বোলে ৰোগ আৰোগ্য উমাচল যোগাশ্ৰমৰ পৰা ওলোৱা মনত আছে ঘৰে ঘৰে থাকে কোনোবাই য়োগা কৰক বা নকৰক ঘৰত থাকে পিছফালে চালে তাতো দেখাই পাব আছে এখন কিতাপ মই মনত আছে ইয়াতে আছে ঠিক আছে বাৰু আৰু সেইখন পঢ়ি পিনে মই ষ্টাৰ্ট কৰিছিলোঁ আৰু প্ৰথম কৰিছিলোঁ স্কিপিং আৰু স্কিপিং আমি গৰু পঘা চবেই কৰোঁ আৰু কিমান বাৰ কৰিব পাৰোঁ এটা ভৰিয়ে কৰিব পাৰোঁ দুটা ভৰিয়ে আৰু ওলমিছিলোঁ গছত এনেকৈ বান্ধি আৰু এটা গেম খেলিছিলোঁ আমি কুট 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 খেলিছিলোঁ ছোৱালীয়ে খেলে আমি এণ্ট্ৰি মাৰোঁ হয় হয় তাৰপিছতে ধৰক আৰু মই যেতিয়া য়োগা ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মেটৰ ধাৰণাটো একো নাই মানে নগাধাৰী চোতালত নগাধাৰী পাৰিলৈ আৰু যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ আমাৰ গাঁৱৰ মানুহে একচুৱেলি বহুত হাঁহিছিলে কিয়নো গাঁৱৰ ছোৱালী কাম কৰিলে হয় কিহৰ য়োগা কৰিব লাগে মানে সেই ধাৰণাটো আছিলে কিন্তু পিছত আৰু মই এনেকুৱা আছিলোঁ নহয় মই অকণমান মানে যদি এটা ডিচিশ্যন লওঁ কোনোবাই সহা নোহোৱাটো মোক বহুত বেছি মেটাৰ নকৰে সেইটো মানে মোৰ সৰুৰ পৰাই আছিল তেনেকুৱা ধৰণৰ আৰু সেইটো কাৰণে মই ধৰক এতিয়ালৈকে কণ্টিনিউ কৰি থাকিব পাৰিছোঁ সেই ক্লাছ 8ত মই 13 বছৰ বয়সত আৰম্ভ কৰা এতিয়ালৈকে মাত্ৰ কেতিয়াবা দুমাহ এমাহ গেপ পৰাটো বাদ দি বা বাচ্চা হওঁতে এটা সাৱধানতা অৱলম্বন কৰা বাদ দি মই কৰি আছোঁ ইভেন মই বিয়াৰ পিছতো বহুতে কয় ন বিয়াৰ পিছত নকইনা এজনীয়ে কেনেকৈ কৰিব প্ৰথমে মই যেতিয়া মানে এডজাষ্ট হ'বলৈ দিগদাৰ হৈছিল তেতিয়া মানে মই এনেকৈ কৰোঁ তেল মাৰিবলৈ লওঁতে যে তেলকণ পকিবলৈ সময়কণ লাগে নাই সেই সময়কণত কৰোঁ ভাজিখিনি লৰাবলৈ যিটো সময় লাগে সেই সময়কণত মই বেডৰুমত কৰোঁ নহ'লে মই পাকঘৰতে কৰোঁ ইমানেই ডেডিকেশ্যন চাওক হয় মানে ঠিক তেনেকৈ কৰিছিলোঁ আৰু মই যে কৈছোঁ যে স্কিপিং কৰিছিলোঁ য়োগা ষ্টাৰ্ট কৰিলোঁ কিতাপ পঢ়িয়ে তেতিয়া কিন্তু মই কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা লোৱা নাছিলোঁ আৰু মই ওখও হ'লোঁ বহুত বেছি নহয় আৰু দেখিছে যিমানটো ওলমিছিলোঁ ওলমাটো বহুত বেছি নহয় কিন্তু স্কিপিঙে হেল্প কৰে হেল্প কৰে যথেষ্ট কৰে ক্লাছ 8 মানৰ পৰা আপুনি ধৰক মানে আপুনি কম বয়সৰ পৰা 12মান বছৰৰ পৰা যদি স্কিপিং ষ্টাৰ্ট কৰে আৰু কিছুমান ষ্ট্ৰেচিং আচনা পদহস্তাসনা ৱালত ষ্ট্ৰেচিং মানে আমাৰ স্পাইনডাল মানে ষ্ট্ৰেচ কৰা টনা মাচুলবিলাক টনা এনেকুৱা আসনবিলাক কৰিলে ওখ হয় হয় পাতিম এইবিলাক কথা ঠিক আছে বাইদেউ যে ইমান ধুনীয়াকৈ কথাবিলাক কৈছে ইয়াৰ আঁৰতো এটা ৰহস্য আছে বাইদেউ হৈছে এটা বিশেষ প্ৰগ্ৰেম যিটো প্ৰগ্ৰেমৰ নাম হৈছে NLP যিটো হৈছে নিউৰো লিংগুইষ্টিক প্ৰগ্ৰাম আৰু সেই প্ৰগ্ৰামতো অংশগ্ৰহণ কৰি বাইদেৱে চাৰ্টিফাইড কোৰ্চ হয় আৰু সেইকাৰণে কথাবিলাক খুব ধুনীয়াকৈ ক'ব পাৰে আচলতে মই এগৰাকী লেখক মই আগতে নভেল এই দৈনিক অসমত বা প্ৰান্তিকত মই নভেলো লিখিছোঁ কিন্তু মই য়োগা কৰাৰ পিছত মানে এই 3 বছৰ মই লেখা মেলাৰ পৰা প্ৰায় আঁতৰি থকাৰ দৰে হৈছে আৰু এটা কথা কওঁ বাইদেউৰ স্বামীও গড়গাঁও কলেজৰ প্ৰফেচাৰ হয় গতিকে সেইফালৰ পৰাও এখন শৈক্ষিক ঘৰ হয়নে হয় এবাৰ আহিলোঁ বাইদেউ মেইন কাহিনীলে যিহেতু য়োগা আৰু আপুনি ফেচ য়োগাৰ ওপৰত আপুনি কাম কৰি আছে হয় আৰু মই ধৰক প্ৰফেচনেলি ফেচ য়োগাৰ ওপৰত কাম কৰিছিলোঁ 2022 চনৰ পৰা আচলতে ফেচ য়োগাৰ দ্বাৰা আমি নিজকে বয়সতকৈ অলপ কম দেখাব পাৰোঁ আৰু আমাৰ ফেচ য়োগাটো কৰা হয় একেবাৰে মূৰৰ পৰা ডিঙিলৈকে মানে ধৰক আমি যদি ভাবোঁ যে মুখৰ মাংসপেশীবিলাক যদি অলপ লিফ্ট কৰি ৰাখিবলৈ হয় আমি স্কালতো ফ'কাছ কৰিব লাগে কাৰণ স্কালৰ যিখিনি মাংসপেশী সেইখিনি খোল কৰি ৰাখে ধৰি ৰাখে গতিকে আমি গোটেইখিনি ফ'কাছ কৰিব লগা হয় তাৰোপৰি কথা যেতিয়া আমাৰ টেনশ্যন হয় ষ্ট্ৰেছ হয় আমাৰ মাংসপেশীবিলাক ঠিক হৈ যায় আপুনি চাব যেতিয়া বহুত কামৰ ষ্ট্ৰেছ হয় মূৰ বিষায় আপোনাৰ এইবিলাক টাইট হৈ যায় ফিল কৰে আৰু এজিঙৰ লগে লগে আমাৰ ধৰক যেনেকৈ কলাজেন কমি আহে ইলাষ্টেন কমি আহে তাৰোপৰি মানে আমাৰ ঠিক হৈ আহে মাচুলবিলাক চুইং কৰে যিহেতু ভিতৰৰ মাচুলবিলাক এনেকৈ কোচ খায় ওপৰৰ ছালখন ওলমি পৰে গতিকে আমি মানে ফেচ য়োগাত কি কৰোঁ আমাৰ যিবিলাক থিকনেছ থাকে মাচুলবিলাকৰ থিকনেছবিলাক চুপ কৰোঁ ধৰক আমাৰ এই মাচুলটো এইটো যিটো আমি চুবাওঁ এইটো চুইং হয় চুবোৱা যিটো মাচুল এই মাচুলটো আমি বহুত অভাৰ ইউজ কৰোঁ এইবিলাকত বহুত পেইন থাকে মানে অভাৰ ইউজ কৰোঁ কাৰণে এইটো বস্তু ঠিক হৈ আহে আৰু যেতিয়া এইটো ঠিক হৈ চুটি হৈ আহে আপোনাৰ এইডোখৰ কি হয়
এনেকৈ যে ওলমি যায় ধৰিব পাৰিছে আমি মানে সেইবিলাকত ফ'কাছ কৰোঁ গতিকে আমাৰ কাম হ'ল এই মাচুলটো দীঘল কৰি ৰখা ছুটি হোৱাৰ পৰা আৰু ধৰক আমাৰ এইটো এটা মাচুল আছে ষ্টেন'ক্লেড'মাষ্টইড মাচুল বুলি কয় এই মাচুলটো ৰেছপনচিবল বহুত ক্ষেত্ৰত আমাৰ নেকত থকা ৰিংকুল আৰু ডাবল চিন আৰু আনকি মুখলৈও গ্ল'টো নাহে আমি এই মাচুলটো ষ্টিফ হোৱাৰ পৰা তাক চুফ কৰা হয় আৰু ইয়াত ধৰক এটা আছে প্লেটিজমা মাচুল বুলি কয় গোটেই ধৰক এই এৰিয়াটোলৈকে থাকে এই মাচুলটো যদি ঠিক হৈ ছুটি হয় আপোনাৰ গোটেই এই মাচুলখিনি তললৈ পুল ডাউন কৰে টানি আনে গতিকে সেই মাচুলটো আমি যেনেকৈ আমাৰ বডি মাচুলবোৰ আমি ষ্ট্ৰেচিং কৰোঁ ঠিক তেনেকৈ এই মাচুলবিলাক আমাৰ তেনেকুৱা কিছুমান স্পেচিয়েল য়োগা প'জ থাকে টানিব লাগে মাছাজ কৰি ডিপ মাছাজ কৰি চুফ কৰিব লাগে আৰু মানে আৰু যেতিয়া আমি কৰোঁ ন আমাৰ ষ্ট্ৰেছ কণ্ট্ৰল হয় তাৰোপৰি কথাটো হ'ল যে আমাৰ গলধনত আমাৰ কিছুমান এৰিয়া আছে যিবিলাকত আমি বহুত বেছি টেনশ্যন এংজাইটি ষ্ট্ৰেছ এইবিলাক হোল্ড কৰোঁ গলধন এৰিয়াটো গতিকে আমি ইয়াৰ পৰা আমাৰ পেইন টেনশ্যন ৰিলিজ কৰিব লাগে আপুনি চাব ইয়াত যদি মাছাজ দিয়ে আপুনি দেখিব মুখলৈ অট'মেটিকেলি গ্ল' আহে হয় আৰু কথাটো হ'ল যে আমাৰ শৰীৰৰ গোটেই নাৰ্ভবিলাক এই গলধনেদি পাৰ হৈ মূৰলৈ যায় গতিকে মানে আমি এইটো এৰিয়াৰ পৰা দেখিবলৈ ফেচ যোগা বুলি মেটাৰ নকৰে আচলতে সকলোৱে নেক কেয়াৰ লোৱাটো বহুত দৰকাৰ কাৰণ আপোনাৰ ধৰক ব্লাড চাৰ্কুলেশ্যন আপুনি যদি ভালকৈ ৰাইট থিংকিং কৰিবলৈ হয় আপোনাৰ মূৰত অক্সিজেন ভাল লাগিব অক্সিজেন কিহে নিব ব্লাডে নিব গোটেই কথাখিনি তাৰমানে এনেকুৱা নহয় মানে বহুতে ধৰক ভাবে মেকানিকেলি ফেচ যোগা অকল ধুনীয়া হোৱা যোগা কেতিয়াও তেনেকুৱা নহয় বৰঞ্চ বহুত ক্ষেত্ৰত আমাক মানে এটা জীৱনবোধো দিয়ে মানে আপুনি নিজক ভাল পাবলৈ শিকে চেল্ফ লাভটো আৰু মই যদি এই ক্ষেত্ৰত কওঁ আমি আজিকালি চবেই চেল্ফ লাভৰ কথা পাতে নহয়নে কিন্তু মানে ডেফিনেশ্যনটো আচলতে এনেকুৱা চেল্ফ লাভটো মানে আপুনি নিজৰ লগত প্ৰথম কমফৰ্টেবল হোৱা আৰু মোৰ ওচৰলৈ যিসকলে য়োগা কৰিবলৈ আহে প্ৰথমে মই তেওঁলোকৰ মাইণ্ডছেটৰ ওপৰত কাম কৰোঁ যে তেওঁলোক দেখিবলৈ যেনেকুৱাই নহওক প্ৰথম কথা তোমালোকে নিজক গ্ৰহণ কৰা মোৰ মুখত দাগ আছে মোৰো আছে অলপ মই এইটো কওঁ কেতিয়াবা মোৰো গুটি হয় আনকি আজি আপোনাৰ ওচৰলৈ আহিম কালিয়ে গুটিটো হৈছে ধৰিব পাৰিছে কিন্তু এইবিলাক নৰ্মেল মানে আমি পেনিক হ'ব নালাগে মোৰ মুখত অকণমান দাগ হৈ গৈছে ইমান এক্সাইটেড হোৱাৰ কোনো প্ৰয়োজন নাই আমি হিউমেন হয় আমাৰ মুখত অলপ দাগ থাকিব অকণমান আমি কেতিয়াবা ৰ'দত ক'লা পৰিম এইবিলাক বহুত মানে কি নেচাৰেল কথা কিছুমান দাগ ভাল লাগে মানে জোনৰ দাগখিনি জোনত যদি দাগ নাথাকিলে ইমান ধুনীয়া নালাগিলহেঁতেন নহয় জানো গতিকে মানে কুল কথাটো হৈছে হয় যে আমি চেল্ফ লাভ মানে হৈছে নিজৰ লগত প্ৰথম কমফৰ্টেবল হোৱা যে আপুনি যেনেকুৱাই নহওক প্ৰথমে আপুনি নিজক গ্ৰহণ কৰিব লাগিব আপুনি ফিজিকেলি মেণ্টেলি নট অনলি ফিজিকেলি মেণ্টেলি মানে চাওক আমি মানুহ হিচাপে আমাৰ লোভ থাকেনে ঈৰ্ষা থাকে খং ক্ষোভ প্ৰতিশোধ পৰায়ণতা সকলো থাকে আৰু আমি মানুহো কি কৰোঁ আমি ক্ষমা ভালপোৱা কাইণ্ডনেছ এইবিলাক প্ৰেক্টিছ কৰি গতিকে আমি মানে ধৰক আপোনাৰ মনত লোভ আছে আপুনি তাৰ কাৰণে ইমান গিল্ট ফিল ফ্ৰীকাৰ কোনো প্ৰয়োজন নাই আমি মানুহ আমি নিজক একচেপ্ট কৰিছোঁ মোৰ ঈৰ্ষাৰে সৈতে মই মোক গ্ৰহণ কৰিছোঁ কিন্তু কথাটো হ'ল যে তাৰপিছত মই মোৰ উত্তৰণৰ কাৰণে কাম কৰিম মানে সেই কনচেপ্টটোত আমি কাম কৰিব লাগে ফিজিকেলি মেণ্টেলি নিজক গ্ৰহণ কৰা তাৰপিছত যিখিনি আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ ধৰক মই ওখ হ'ব নোৱাৰোঁ মই যদি ভাবোঁ যে মই দীপিকা পাডুকন হ'ম মই কি হ'ব ফ্ৰাষ্ট্ৰেশ্যন হ'ব হয়নে মই মোৰ যিখিনি পৰিৱৰ্তন কৰিব নোৱাৰোঁ মোৰ শৰীৰটোৰ সেইখিনি আন্তৰিকতাৰে ভালপোৱাৰে গ্ৰহণ কৰা আৰু যিখিনি পৰিৱৰ্তন কৰিব পাৰোঁ তাৰ কাৰণে মই 100% এফৰ্ট দিয়া ইমান ধুনীয়াকৈ কথাখিনি কৈছে বাইদেউ অশেষ ধন্যবাদ আপুনি এনেকৈ কোৱাৰ কাৰণে আৰু মই ভাবিছোঁ মোৰ দৰ্শকসকল বা মোৰ মহিলা দৰ্শকসকল তেওঁলোকো ফিমেল দৰ্শকসকল তেওঁলোকে কানেক্ট কৰিব পাৰিছে মই ভাবোঁ ইমান সাৱলীলভাৱে ইমান ধুনীয়াকৈ বুজাই দিছে মই পিছত ৰিপিট কৰিম আকৌ এইখিনি কথা নিশ্চয় এতিয়া আমি পাতিম কেইটামান কথা যিকেইটা কথা হৈছে এটা হৈছে মানসিকভাৱে সবল হৈ থকা বাইদেৱে ক'লে বাইদেৱে অনলাইন য়োগাৰ ট্ৰেইনিং দিয়ে হয় অনলাইন দিওঁ অনলাইনত ফেচ য়োগা বা আপুনি আন কেইবাটাও ক'লে মোক হয় মই বেলি ফেট চেলেঞ্জ আছে সেইটোৰ ওপৰতো পাতিম সেইটো এটা ইম্পৰ্টেণ্ট 28 দিনত কেনেকৈ আপোনাৰ পেট কমাব ইভেন মোৰ এতিয়া সেইটো মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ মোৰ কালি হৈছে 10 দিন এগৰাকী 30 ইঞ্চি আছিলে পেট আৰু সেইটো মানে ফেট লছ নট ৱেট লছ মানে গোটেই হোল বডি ৱেট লছ নহয় তেখেতে 28 নম্বৰৰ জিন্স পিন্ধিছে মানে তেওঁ কৈছে যে মই 28 নম্বৰৰ জিন্সটো পিন্ধিব পাৰিছোঁ তেওঁ মানে বহুত ফূৰ্তি পাইছে আৰু মানে আমি কিছুমান স্পেচিয়েল মাছাজ টেকনিক কিন্তু কিছুমান সাৱধানতা অৱলম্বন কৰিব লগা হয় ধৰক চি ছেকশ্যন ডেলিভাৰী কৰা 1.5 বছৰৰ পিছত নলওঁ আমি সেইটো প্ৰগ্ৰামত 28 দিনীয়া যিটো বেলি ফেট লছ ধৰক কাৰোবাৰ যদি কিডনী ষ্ট'ন থাকে গ'ল্ড ষ্ট'ন থাকে বা হাৰ্নিয়া থাকে আলচাৰ থাকে আমি নলওঁ কাৰণ বহুত বেছি পেটৰ কিছুমান মাছাজ কৰা হয় আৰু আমি ভেগাছ নাভদাৰ লগত কাম কৰোঁ
চেল্ফ মাছাজ টেকনিকবিলাক শিকোৱা হয় আৰু আমাৰ মানে ভেগাছ নাৰ্ভডাল ধৰক আমাৰ ব্ৰেইন হাৰ্ট আৰু এই এবডমিনেল এৰিয়াৰ লগত কানেক্টেড গতিকে চাওক আমাৰ ব্ৰেইনলৈ কি ছিগনেল পঠিয়াম কথাটো বুজিছে ছিগনেলটো আমাৰ মেইন গতিকে ছিগনেলটো যদি আমি ৰাইট ছিগনেল পঠিয়াওঁ আপোনাৰ মেটাবলিজিম ঠিক হ'ব কথাটো ধৰক তেনেকুৱা যদি আপুনি ভুল ছিগনেল পঠিয়ায় ব্ৰেইনলৈ বেয়া হ'ব গতিকে আমি কাম কৰোঁ ছিগনেলৰ ওপৰত আৰু আচলতে বেলি ফেটটো হৈছে যে আমি সাধাৰণতে হৰমনেল বেলি ফেট বুলি কওঁ যিসকলৰ বহুত বেছি ষ্ট্ৰেছ বেছি এংজাইটি বেছি কি হয় মানে আমাৰ এইটো কোৱা হয় ন বডিটো ফ্লাইট মুড বা ফাইট মুড ধৰক আগৰ সময়ত অতীতকালত কি হৈছিলে আমি বহুত মানে ভয়ত থাকিব লগা হয় এই বাঘ এটা ওলাব ঘোং এটাই আমাক অত্যাচাৰ কৰিব আমাৰ ষ্ট্ৰেছ বহুত বেছি আছিল কিন্তু সেই ষ্ট্ৰেছটো পজিটিভ ষ্ট্ৰেছ মানে সেইখিনি নিগেটিভিটি আমাক জীয়াই থকাত সহায় কৰে কিন্তু বৰ্তমান সময়ত যিখিনি নিগেটিভিটি কিছুমান কিন্তু ভাল ধৰক আপুনি নদী এখন দেখিছে আপুনি নভবা নিশ্চিন্তাকে মোৰ বহুত সাহস আছে বুলি জঁপিয়াই দিছে আপোনাৰ ভয় নাই সেইটো আপোনাৰ কাৰণে অপকাৰী কিছুমান নিগেটিভিটি আমাৰ কাৰণে দৰকাৰী কিছুমান অদৰকাৰী কাৰণ আমাক জীয়াই থকাত সহায় নকৰে কিন্তু বৰ্তমান সময়ত ধৰক আমাৰ এনেকুৱা প্ৰব্লেম নাই আপোনাক হঠাতে আহি বাঘ এটাই আপোনাক জঁপিয়াই নিদিয়ে গতিকে কি হয় আমাৰ যেতিয়া বহুত বেছি ষ্ট্ৰেছ হয় এংজাইটি হয় কৰ্টিজল হৰমন ৰিলিজ হয় বডিত আৰু তেতিয়া আমাৰ বডিটোলৈ ছিগনেল যায় যে ডেঞ্জাৰ আহি বাঘ এটাই ঘোং এটাই মানে ইমান দিনৰ প্ৰগ্ৰামিং হৈ আছে ফলস্বৰূপে কি হয় আমাৰ চুগাৰ ৰিলিজ কৰে বহুত এনাৰ্জিৰ কাৰণে তাৎক্ষণিক এনাৰ্জিৰ কাৰণে কিন্তু আমিতো বহি থাকোঁ ন আমিতো দৌৰ নেমাৰোঁ বা বাঘ বা ঘোংটোৰ লগত আমি ফাইট নকৰোঁ কি হয় সেইখিনি বেলিৰ ফেটত গোট খায় গতিকে আমি ফ'কাছ কৰোঁ ষ্ট্ৰেছ এংজাইটি কণ্ট্ৰলত তাৰ লগতে মেটাবলিজিমটো বুষ্ট কৰা মানে এটা কথা ঠিক বাইদেউ এইটো কথা বুজি পালোঁ যে অকল খালেই আমাৰ পেট নেবাঢ়ে ইভেন আপুনি যেতিয়া দেখিব যিসকলৰ বেলি ফেট হয় তেওঁলোকৰ হাত ভৰিবোৰ সৰু হৈ যায় মানে তেওঁলোকৰ মাছ আপুনি নিজলৈ চাইছে আপোনাৰ ইমান বেলি ফেট নাই ঠিকে আছে তাৰমানে কি হয় ইভেন মাছুল ব্ৰেকডাউন হয় প্ৰটিনটো ব্ৰেকডাউন হৈ মানে এক্সট্ৰা এনাৰ্জি হেৰি কৰে ক্ৰিয়েট কৰে যাৰ ফলস্বৰূপে হাত ভৰিবোৰ সৰু হৈ আহে কিছুমান মানুহ দেখিব আপুনি তেনেকুৱা দেখিছে নিশ্চয় অদ্ভুত বেলি ফেট কোনো বেলেঞ্চ নাই খোজত বেলেঞ্চ নাই সেইটো মানে আমি আজিকালি বহুত কথা কওঁ ন বডি শেমিঙৰ মই কিন্তু এইটো ভাবোঁ যে বডি শেমিং বুলি নিজক গাৰ্ড দিয়াটো উচিত নহয় হয় নহয় আপুনি কওক চক আমি সৰুৰ পৰা বদনাম শুনিছোঁ আপুনি শুনিছেনে ময়ো শুনিছোঁ মই একদম গাঁৱৰ ছোৱালী হিচাপে বহুত বদনাম শুনিছোঁ মানুহে আমাক বদনাম গাবই বা আমাৰ জীৱনত মানুহে আমাক ঠগিবও হয়নে ভালপোৱাও দিব ঘৃণাও দিব সেইখিনি লৈ আমাৰ জীৱন তাৰ কাৰণে আমি মানুহক ইমান বেয়া পাই থকাৰ কোনো প্ৰয়োজন নাই কাৰণ সেইটো আমাৰ জীৱন কোনেনো আপোনাক একেবাৰে সুগন্ধি ফুল অনবৰত দি থাকিব এনেকুৱা চিন্তা ভাৱনাবিলাক আপুনি যিবিলাক চিন্তা ভাৱনাৰ কথা কৈ আছে এইবিলাক চিন্তা ভাৱনা কিন্তু হঠাৎ আহিব নোৱাৰে হয় আপুনি য়োগাৰ জৰিয়তে আপুনি আনিব পাৰিছে নহ'লে আপুনি মানে নিজকে সেইদৰে প্ৰস্তুত কৰিছে হয় একচুৱেলি মই যিহেতু মেডিটেশ্যন কৰোঁ আৰু মই এগৰাকী বিপাসনা মেডিটেটৰ সেইকাৰণে ধৰক দীৰ্ঘদিন ধৰি মেডিটেশ্যন কৰাৰ পিছত যিটো মানে এই যে জ্ঞান বুলি কয় ধৰক জ্ঞান আমি বেলেগৰ পৰাই পাওঁ কিন্তু যেতিয়া আপুনি অনুভৱ কৰে তেতিয়া সেইটো নিজ জ্ঞান হয় মানে নহ'লে আপুনি ধাৰ কৰা হয় কিন্তু আমিনো ক'ত জ্ঞান লৈ আহিছোঁ আমিতো কাৰোবাৰ পৰাই পাইছোঁ যথেষ্ট পঢ়া শুনা কৰে বাইদেউ আৰু যথেষ্ট মানে নলেজ একত্ৰিত কৰিছে বাইদেউ ধন্যবাদ বাইদেউ আপুনি অহাৰ কাৰণে থেংক ইউ মই এই বস্তুটো এবাৰ জানো য়োগা 28 দিনত যেটো চেলেঞ্জ সেই চেলেঞ্জটো মোৰ দৰ্শকসকলক ক'ব লাগিব আপুনি 28 দিনত কি কৰিব লাগিব ক'ব লাগিব মানে একচুৱেলি 28 দিনৰ প্ৰচেছটো হ'ল আমি প্ৰথম কথা হৈছে আমি কিছুমান মাছাজ কৰাওঁ ইভেন আমাৰ ভেগাছ নাৰ্ভডালৰ এৰিয়া ইয়াৰ পৰা আমি অলপ ডিঙি নেক মাছাজ কৰোঁ নেক ষ্ট্ৰেচিং কৰোঁ কান্ধৰ টেনশ্যন ৰিলিজ কৰোঁ আমাৰ পেলভিক এৰিয়াত বহুত টেনশ্যন হোল্ড কৰি থাকোঁ এই এৰিয়াটো চাব ষ্টিফ হৈ থাকে আমাৰ আৰু এবডমিনেল আমি মাছাজ কৰোঁ আৰু কিছুমান ৱৰ্কআউট কৰোঁ ইভেন হেঙিং বেলি বহুতে কৈছে যে মোৰ বেলি টাইট হৈছে কাৰণ মহিলাৰ আফটাৰ ডেলিভাৰী হেঙিং বেলিটো প্ৰব্লেম থাকে নহয় জানো সেইটো বেলিও অলপ তেওঁলোকে কৈছে যে মোৰ বেলিটো অলপ টাইট হৈছে ৰিজাল্ট পায় কিন্তু ডেফিনেটলি মইতো শিকামহে হয় নহয় যিসকলে কৰে আৰু এই ক্ষেত্ৰতে কওঁ যে আমাৰ মাইণ্ডছেটটো মই আপোনাক অলপ আগত চাগে কৈছিলোঁ যে 80% মাইণ্ডছেট 20% একশ্যন যে বিশ্বাস কৰিব লাগিব কোনোবাই যেতিয়া বেলি ফেট চেলেঞ্জ এটা বা যিকোনো এটা প্ৰগ্ৰামত জইন কৰে প্ৰথমে সেই প্ৰগ্ৰামটোত তেওঁ 100% দিব লাগিব ধৰক সেইটোৱে ৱৰ্ক কৰে নে নকৰে জানিবলৈ অন্ধবিশ্বাস বুলি নহয় প্ৰথমে আপুনি কমপ্লিট চাৰেণ্ডাৰ প্ৰগ্ৰামটোত মানে যিটো য়োগাৰ ভাষাত শৰণাগতি বুলি কয় কমপ্লিট চাৰেণ্ডাৰ মানে শৰণাগত হোৱা মানে আপুনি সম্পূৰ্ণ তেতিয়া আপুনি ধৰক নিজৰ ইমান বেছি লজিক ইউজ কৰিব নালাগে প্ৰথমে যদি ৱৰ্ক নকৰে তাৰপিছত আপোনাৰ লজিক যে এই প্ৰগ্ৰামটো মোৰ কাৰণে উপযুক্ত নহয় আপুনি গিভ আপ কৰিব পাৰে বিলিভ কৰিব লাগিব আৰু এইটো বিলিভ কৰিব লাগিব যে মই ৱেইট লছ কৰিব পাৰিম কোনোবাই ধৰক ৱেইট লছ কৰিব বিচাৰিছে কাৰোবাৰ ধৰক
পেইন হৈছে যে মই এই পেইনটোৰ পৰা ৰিলিফ পাম সেই বস্তুটো প্ৰথমে তেওঁ বিশ্বাস কৰিব লাগিব আৰু সেইটো কাৰণে মই ট্ৰাই কৰোঁ তেওঁলোককো কওঁ যে ইভেন গোটেই পৃথিৱীৰ যদি আপুনি ছাকচেছফুল মানুহবিলাকৰ কথা চায় তেওঁলোকে মাইণ্ডছেটৰ ওপৰত বেছি কাম কৰে 80% মাইণ্ডছেট যে মই পাৰিম কৰিব আৰু তাৰ লগতে আছে যে আমি সাধাৰণতে ডেইলি 2% এফৰ্ট আমি বহুত মানুহে যে ৱেট লছ কৰিবলৈ বহুত বেছি ট্ৰাই কৰে তাৰপিছত গিভ আপ কৰে সেইকাৰণে সদায় যিকোনো কামতে মই এতিয়া হেল্থ ৰিলেটেড কাৰণে এইটোৰ ওপৰত কওঁ যে আমি জীৱনত সদায় প্ৰতিদিনে যদি আপুনি 2% এফৰ্ট লয় আপোনাৰ সেইটো কি হয় স্পাইৰেল আপ হৈ হৈ গৈ থাকিব আপুনি এমাহত কিমান হ'ব কিন্তু আপুনি যদি প্ৰথম দিনে 100% এফৰ্ট দিয়ে লাহে লাহে 80% তাৰপিছত 70 তাৰপিছত 0 কিন্তু আমাৰ মানুহে সেইটোৱে হয় সেইকাৰণে নিউ ইয়েৰত জিমত বহুত নাম লগায় হয়নে তাৰপিছত এফৰ্ট নাইকিয়া হৈ যায় গতিকে মোৰ মানুহখিনিক মই এইটোৱে কওঁ যে আপোনালোকে যাতে 80% মাইণ্ডছেট 20% একশ্যন আৰু তাৰ লগতে বনাই ল'ব তাৰপিছত 2% স্পাইৰেল আপ ডাউন নহয় আপ আৰু যিসকলে কৰিছে পাৰিছে আৰু টু মাছ ফ'ৰ্চ দিব নালাগে জীৱনত যিকোনো এটা বস্তু এচিভ কৰিবলৈ টু মাছ ফ'ৰ্চ দিয়া উচিত নাই নেচাৰেল ফ্ল' এটা থাকে সেই ফ্ল'টোত আমি যাব লাগে মানে মই নিজেও ট্ৰাষ্ট কৰোঁ এতিয়া বাইদেউৰ কথাখিনিৰ পৰা আপোনালোকে কি বুজিছে মই নাজানো কিন্তু মই এবাৰ আপোনালোকক বুজাই দিব বিচাৰিছোঁ হয় যদি বাইদেউৰ সেই অনলাইনত আপোনালোকে যদি আহি পেলাই শিকিম বুলি ভাবিছে বাইদেউৰ সেই কোৰ্চখিনি ল'ম বুলি ভাবিছে বহু মহিলা জড়িত হৈ পৰিছে বাইদেউ এতিয়া এপত কিমান মানুহ আছে আপোনাৰ মই একচুৱেলি 2000+ মহিলাক অলৰেডি অল অভাৰ আছাম অল অভাৰ নট অনলি আছাম একচুৱেলি মোৰ অসমৰ ইভেন ছিংগাপুৰ লণ্ডন মুম্বাই দিল্লী চবতে থকা মহিলা মোৰ লগত আছে অসমৰ আছে তাৰমানে মোৰ ইয়াত ধৰক একেবাৰে গাঁৱৰ পৰা আৰু এনেকুৱা একেবাৰে হাউচ মেকাৰৰ পৰা IIT প্ৰফেচৰ ডক্টৰ চাইণ্টিষ্টৰ পৰা আদি কৰি সকলো ধৰণৰ মানুহ আছে আৰু সকলোৰে কাৰণে কমফৰ্টেবল এইটো নহয় কাকো মানে পক্ষপাতিত্বৰ কথা নাহে হয় আৰু বাইদেৱে কোন সময়তনো এই অনলাইন ক্লাছ দিয়ে মই এবাৰ মই কৈ দিওঁ হয় কওক পুৱা 6 বজাৰ পৰা 7 বজালৈকে অনলাইনত তেখেতে ক্লাছ দিয়ে তাৰপিছত 7টা 10ৰ পৰা 8টা 10লৈকে দিয়ে তাৰপিছত ইভিনিং 7টা বজাৰ পৰা 8টা বজালৈকে আৰু ৰাতি 9টা বজাৰ পৰা 9:45লৈকে ফেচ বাইদেউ এইটো সুধি লওঁ ৰাতিপুৱা 6টাৰ পৰা 7টালৈকে কিহৰ হয় সেইটো হোল বডি যোগা তাত মানে আমি ফ'কাছ কৰোঁ সাধাৰণতে ধৰক মহিলাৰ মাহেকীয়া সম্পৰ্কত যিবিলাক প্ৰব্লেম থাকে ৱেট লছ তাৰ লগতে থাইৰইড আৰু মোৰ থাইৰইড বহুত মহিলাই ভাল পাইছে অভেৰিয়ান চিষ্ট তেনেকৈ ভাল পাইছে PCOD প্ৰব্লেম পিৰিয়ডৰ সময়ত ক্ৰেম্প হোৱা এনেকুৱা ধৰণৰ ইছ্যুবিলাক মানে কমপ্লিট হেল্থ তাৰ লগতে ষ্ট্ৰেছ এংজাইটি কণ্ট্ৰল মেডিটেশ্যন দিয়া আৰু মই একচুৱেলি NLP আৰু য়োগা ফিউজন কৰি শিকাওঁ তাৰ লগতে ধৰক টাইচি এটা চিগং বুলি কয় যিটো চীনা প্ৰেক্টিচ হয় এনাৰ্জি ধৰক প্ৰাণিক এনাৰ্জিটো ফ্ল' কৰা মই অলপ ফিউজন কৰোঁ আৰু মই মানে কি হয় আপডেট হৈ থাকোঁ নিজে কণ্টিনিউৱাছ আপডেট মানে হয় হয় কণ্টিনিউৱাছলি মই ইণ্টাৰনেশ্যনেল কোৰ্চ কিছুমানে মই লৈ থাকোঁ আৰু সেইখিনি মই সেইকাৰণে বস্তুবোৰ ফিউজন কৰোঁ তাৰপিছতে 7টাৰ পৰা 7টা 10ৰ পৰা 8টা 10লৈকে ৰাতিপুৱা সেইটো বেলি ফেট চেলেঞ্জ সেইটো এমটি ষ্টমাকত হয় সেইটো তাৰপিছতে ইভিনিং 7টাৰ পৰা 8টালৈ একে বডি যোগা একেটা ছেছনেই কাৰণ কিছুমানে ধৰক ইভিনিং কৰিব পাৰে কিছুমানে মৰ্ণিং সেইকাৰণে দুটা টাইম ৰখা হৈছে টাইমিংটো ইমান ধুনীয়াকৈ আপুনি মেনেজ কৰিছে আৰু ৰাতি 9টাৰ পৰা 9:45লৈকে ফেচ যোগা আৰু সেইটো মানে ফেচ যোগাটো এনেকুৱা আপুনি আফটাৰ ডিনাৰো মানে কৰিব পাৰে ভাত আপুনি কিবা এটা খাই কাৰণ আমাৰ আপাৰ পাৰ্টটো কোনো হেডেক নাথাকে ৰাহু গতিকে আৰু মহিলাসকলে আৰামত তাৰপিছত শুব পাৰে আৰু এনজয় কৰে আমি লেকচাৰো মাৰোঁ তো তেতিয়াহ'লে লেকচাৰ মাৰিবৰ কাৰণে লেকচাৰ মাৰোঁ মই লেকচাৰ মাত ভাল বুলি নিশ্চয় গম পাইছোঁ তেতিয়াহ'লে ৰাতি 9টা বজাৰ পৰা 9:45লৈকে বাইদেউৰ লগত লেকচাৰ মাৰিব পাৰে অনলাইনত আৰু লগতে আপুনি ফেচ যোগা কৰিব পাৰে টেনচন দূৰ কৰিব পাৰে খুব ধুনীয়া টাইমিং লৈছে বাইদেউ আৰু এতিয়া মই আকৌ এবাৰ ৰিপিট কৰি থৈ দিওঁ যে বাইদেউ শিৱসাগৰত ঘৰ বোকাবিল গাঁৱত ঘৰ বাইদেউ গুৱাহাটীলৈ শ্বিফ্ট হৈছে বৰ্তমান অনলাইনত বাইদেৱে য়োগাৰ কোৰ্চ দি আছে আৰু বাইদেৱে কোৱা মতে বাইদেৱে কৈছে গাঁৱৰ মহিলাগৰাকীৰ পৰা ছিংগাপুৰ আমেৰিকা লণ্ডনত থকা মহিলাগৰাকীলৈকে গাঁৱৰ গৃহিণীগৰাকীৰ পৰা IITৰ প্ৰফেচাৰলৈকে সকলোৱে বাইদেউৰ পৰা য়োগা শিকি আছে অনলাইনত কিমান ভাল কথা ভাবো তাৰপিছত আৰু এটা প্ৰশ্ন মই লৈ থৈছিলোঁ পেইন মেনেজমেণ্ট আৰু ৱেইট মেনেজমেণ্ট হয় সেই বস্তু দুটা কি হয় তাৰমানে আমি ধৰক কিছুমানে ৱেইট গেইন কৰিব বিচাৰোঁ কিছুমানে লছ কৰিব বিচাৰোঁ দুইটা মেনেজমেণ্ট মানে সেই বস্তুটো গতিকে আমি সাধাৰণতে চাওক একেখিনি পজৰ দ্বাৰাই একচুৱেলি আমি গেইনো কৰিব পাৰোঁ
লছো কৰিব পাৰোঁ কিন্তু খোৱাটোৰ ওপৰত ডিপেণ্ড কৰিব আপুনি লছ কৰিব বিচাৰে নে গেইন কৰিব বিচাৰে একেখিনিয়ে কাৰণ আমি ধৰক বডিটো ষ্ট্ৰেংথেন কৰিব লাগে আৰু যদি আপুনি গেইন কৰিব বিচাৰে আপুনি কাৰ্বছটো বেছিকৈ ল'ব পাৰে আৰু লছ কৰিব খোজে তেতিয়া আপুনি কাৰ্বছটো কম ল'ব লাগে আৰু মই সাধাৰণতে খুব চিম্পল মোৰ ডায়েটটো মই এটা ৰুল ফ'ল' কৰিব কওঁ যিসকলে লছ কৰিব বিচাৰে যে আপোনাৰ কাৰ্বহাইড্ৰেট প্ৰটিন আৰু ভেজিটেবলৰ যিটো ৰেচিঅ' 1:2:3 1% মানে 1 অনুপাতত আপুনি ভাত বা ৰুটি ল'লে 2 অনুপাতত আপুনি প্ৰটিন ল'লে আৰু 3 অনুপাতত ভেজিটেবলছ কিন্তু আমাৰ থালিখন মনত পেলাওকচোন উল্টা হয় ভাতটো এক থালি লওঁ গতিকে আমি মানে ইমান মানে ধৰক বহুত বেছি দামী ডায়েট প্লেনলৈ নগ'লেও সেইটো মোক কৈ থৈ যাওক বাকীখিনি বাৰু আপোনাক অনলাইনত মাননি দি পেলাই শিকিব নহয় আপুনি সেইটো ইজিলি মই আপোনাক ক'লো না আপুনি ৰেচিঅ' মেইনটেইন কৰক 3 লিটাৰ পানী খাওক 3 লিটাৰ পানী খাওক দিনটোত মিনিমাম 3 লিটাৰ আৰু আপুনি এই ৰেচিঅ'টো মেইনটেইন কৰিবলৈ চাওক ৰাতিপুৱা উঠি ভাত খাব আপুনি যদি কাৰ্বছ যদি মেইনটেইন কৰে না আপোনাৰ কাৰ্বছ আৰু প্ৰটিন আৰু ভেজিটেবলৰ ৰেচিঅ' যদি আপোনাৰ ভেজিটেবলৰ ৰেচিঅ' মেইনটেইন নহয় আপুনি ৰাতিপুৱা ব্ৰেকফাষ্ট আৰু লাঞ্চৰ মাজত অলপ ফ্ৰুট স্নেক ল'লে মানে ভেজিটেবলছ মানে মই গোটেই কথাটো কৈছোঁ ফ্ৰুটছ গোটেইখিনি মিলি আৰু ধৰক আপুনি ল'লে তেনেকৈ আকৌ আপুনি আৰু ড্ৰাই ফ্ৰুটছ অলপ খাব স্কিনৰ গ্ল'ৰ কাৰণে মানে আপোনাৰ যদি কিবা ডায়েবেটিছ থাকে আপুনি সেই বস্তুটো চাই ল'ব লাগিব যে আমি অকণমান গুড ফেটটো আমাৰ দৰকাৰ ধৰক ঘিটো ভাল আপুনি আনকি মই কওঁ যিবিলাকক একেবাৰে যদি পইচা কম থাকে আমি কোকোনাট অইল 1 চামুচ খাব পাৰোঁ ভাৰ্জিন কোকোনাট অইল এক্সট্ৰা ভাৰ্জিন যদি আমাৰ বাজেট ফ্ৰেণ্ডলি নহয় এতিয়া ধৰক ঘি আপুনি ভাল ঘি খাবলৈ হ'লে 1 কেজিত আপোনাৰ 300 টকাৰ তলত নাপায় আপুনি 2000 প্লাছ কেজিত গ'লে বা কেজি নহয় 500 গ্ৰামতো যদি আপুনি ভাল মানে পিয়'ৰ বিলুমা পদ্ধতিৰে তৈয়াৰী ঘি খায় আমি যিটো খাওঁ সেইটো নহয় গতিকে মানে কিন্তু তথাপি আমাৰ অল্টাৰনেটিভ থাকে আৰু মই নিজে ঢেকীয়া ঔটেঙা খাই ডাঙৰ হোৱা মানুহ আৰু এতিয়াও মই ঢেকীয়া ঔটেঙা কঁঠাল গুটি সেইবিলাকেই মোৰ প্ৰিয় এনেকুৱা নহয় কিন্তু বস্তুটো হৈছে যে আমি ৰেচিঅ'টো মেইনটেইন কৰা মানে কাৰ্বহাইড্ৰেটটো কম হ'ব লাগে আৰু ভেজিটেবলটো বেয়া হয় আৰু প্ৰটিন আপুনি ল'বই লাগিব প্ৰটিন চ'ৰ্চ আপুনি মাছ খায় মাংস খায় এগ খায় আপোনাৰ ভেজিটেৰিয়ান যিসকল হয় ভেজিটেৰিয়ান হ'লে তেওঁলোকে খাব পাৰে ধৰক ৰাজমাহ খাব পাৰে পনীৰ টফু ঢেৰ অপশ্যন আছে আৰু প্ৰটিন পাউডাৰ বেয়া নহয় যদি আপুনি ভাবে যে আপোনাৰ মিলটোত এনাফ নহয় প্ৰটিনটো তেতিয়া আপুনি এক্সট্ৰাকৈ ল'ব পাৰে নিশ্চয় বুজিছে লাহে লাহে সকলোৱে আৰু মই আশা কৰিছোঁ বাইদেউৰ পৰা আপোনালোকেও বুজিবলৈ চেষ্টা কৰিব শিকিবলৈ চেষ্টা কৰিব বাইদেউ আৰু এটা কথা কৈ থওঁ কেনেকৈ য়ং কেনেকৈ হৈ থাকিম ক'লোৱে দেখোন মাইণ্ডছেট সেইটোতো ক'লে হয় বয়স যিমানে বাঢ়ি গৈ থাকিব হয় সদায়তো 30 বছৰ হৈ থাকিব নোৱাৰে আমি কিমান কমাই ৰাখিব পাৰোঁ নিজৰ ধৰক আমি আপুনি যিহেতু কৈছে মই ভাবোঁ যে 15 বছৰ 20 বছৰ কমাব পাৰি মানে দেখাত আৰু মানে এক্টিভিটিত এইটো নহয় আমি নমৰিম এইটোতো ইম্পচিবল কথা কিন্তু কথাটো হ'ল যে আমাৰ কিছুমান য়োগা প'জ আছে যেতিয়া আমি সাধাৰণতে য়োগা নহয় 2 ধৰণে কৰোঁ যিখিনি আসনখিনি কথা কৈছোঁ এটা আপুনি যদি ক'ব পাৰে ইন যোগা য়াং যোগা এইটো মানে ইন মানে ধৰক সাধাৰণতে আমাৰ বডিত 2টা এনাৰ্জি ফ্ল' কৰি থাকে ছান আৰু মুন পুৰুষ হওক মহিলা হওক আৰু আমি 2টা এনাৰ্জি কাল্টিভেট কৰা দৰকাৰ ফেমিনিন এণ্ড মেস্কুলিন কাৰণ ধৰক আৰু আমি য়োগাৰ দ্বাৰা সেইটো কৰিব পাৰোঁ ধৰক ছান এনাৰ্জি আমি কেনেকৈ কাল্টিভেট কৰিব পাৰোঁ আপুনি ক্ৰিটিকেল যোগা প'জ এটা যেতিয়া হোল্ড কৰে আপোনাক পাৱাৰ লাগে ষ্ট্ৰেংথ লাগে সেইটো আপোনাৰ চেলেঞ্জিং সেইটো আপোনাৰ ছান এনাৰ্জি এক্টিভেট কৰিলে তাৰ লগতে আমাৰ কি হয় যেতিয়া আমি প'জ এটা হোল্ড কৰোঁ ক্ৰিটিকেল তেতিয়া আমাৰ কি হয় ভয় লাগে পৰিম নেকি নোৱাৰিম নেকি সেই যে ভয়টো লাগে আমি চেলেঞ্জ একচেপ্ট কৰোঁ আৰু সেইটো আমাৰ কি হয় আমাৰ হেবিট পেটাৰ্ণটো ঠিক কৰে আমাৰ জীৱনলৈ যেতিয়া প্ৰতিকূল পৰিস্থিতি আহে আমি এইবিলাক ৰিলেট কৰিব লাগিব যে মই এইটো পৰিস্থিতিটো মই স্থিৰ হৈ থাকিম সেই সমতাটো পায় ঠিক তেনেকৈ আমি যেতিয়া মুন এনাৰ্জি ডেভেলপ কৰোঁ ইন যোগা বুলি কয় ধৰক তেতিয়া আমি পজ এটা লং টাৰ্ম হোল্ড কৰোঁ মিনিমাম 90 ছেকেণ্ড আৰু যেতিয়া হোল্ড কৰোঁ আমি মানে খুব চফলি হোল্ড কৰিব লাগে ধৰক আপোনাৰ কেপাচিটিৰ অনলি 40% দি পিনে পজটো হোল্ড কৰিব লাগে কাৰণ আপুনি লং টাৰ্ম হোল্ড কৰে আৰু যেতিয়া হোল্ড কৰে আমাৰ বডিত মানে হায়ালুৰনিক এচিডটো মানে প্ৰডিউচ হয় জইণ্টবিলাক লাহে লাহে দেখিব ছফ্ট হ'বলৈ আৰম্ভ কৰে আৰু মানে আমাৰ যিবিলাক ধৰক মাচুল কানেক্টিভ টিচুবিলাক ছফ্ট হ'বলৈ আৰম্ভ কৰে ইলাজেন কলাষ্টেন বৃদ্ধি পায় আৰু আমাৰ মানে এজিঙৰ কনচেপ্টটো ক্লিয়াৰ হ'ব লাগে এজিং মানে কি আপুনি ভালকৈ খোজকাঢ়িব নোৱাৰে যেতিয়া আপোনাৰ এজ হয় দেখিবলৈতো বেলেগ কথা আপুনি ষ্টেপটো খোজকাঢ়িব নোৱাৰে বহুত আপুনি উইক হয় গতিকে এণ্টি এজিঙৰ যিটো ধাৰণা আপুনি মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী হৈ থকা যে আপুনি ষ্টেপত খোজকাঢ়িব পাৰিছে আপোনাৰ মাচুলবিলাকে বোনবিলাক ভালকৈ ধৰি ৰাখিব পাৰিছে গতিকে আমি যিবিলাক য়োগা প'জ কৰোঁ
বেলেঞ্চিং যোগা প'জ বা আমি সাধাৰণতে য়োগাত আমি বডি ৱেইটটো ইউজ কৰোঁ ধৰক জিমত ৱেইট ট্ৰেইনিঙো বেয়া নহয় আমি বডি ৱেইট ইউজ কৰোঁ জিমত বেলেগ ৱেইট আপোনাৰ ধৰক নি পেইন যেতিয়া হয় আপোনাৰ কাফ মাচুল থাই মাচুল ষ্ট্ৰং হ'ব লাগিব নিটো হোল্ড কৰি ৰাখিব লাগিব কিন্তু আমি ধৰক অকল কেলছিয়াম খাওঁ মাচুলবিলাক হোল্ড নকৰোঁ এই যে এজ হয় আমি পৰিবলৈ লওঁ চাওক এজ বয়সত মানুহ বাথৰুমত কিমান পিছলি পৰে তাৰমানে কি আমাৰ ভৰি খোপনি নাইকিয়া হয় আমি হাতেৰে কিবা এটা হোল্ড কৰিব নোৱাৰোঁ কিন্তু যেতিয়া আমি হাতৰ আঙুলিৰ এক্সাৰচাইজ ভৰিৰ আঙুলি বডিটো কৰোঁ আমাৰ এণ্টি এজিং কনচেপ্টটো একচুৱেলি সেইটো যে আমাৰ বডিটো এক্টিভ কৰি থকা আৰু মাইণ্ডটো হৈছে আপুনি সপোন দেখা মৰালৈকে আপুনি কাম কৰি যাওক সেইকাৰণে বাইদেউ বাৰে কৈ আছে 80% মাইণ্ডছেট 20% হে হয় একচন কিন্তু একচনো ল'ব লাগিব অকল মাইণ্ডছেট ভাবি থাকিলে নহ'ব মেনিফেষ্টেশ্যন কৰি থাকিলে নহ'ব অকল কাম নকৰে তেনেকৈ এতিয়া আহিলোঁ কোনসকল মহিলা আপোনাৰ ওচৰত আহিছে আৰু মই আপোনাৰ ফেচবুক বাইদেউৰ লিংক মই দি দিম তাত গৈ যিসকলে ইয়াৰ পৰা উপকৃত হৈছে 2-3 মাহৰ ভিতৰত তেওঁলোকৰ জো লাইন ওলাইছে বেলি কমিছে তেওঁলোকে বাইদেউক আহি কমেণ্ট কৰিছে টাইম লাগে আৰু খালি ভেৰি কৰে সকলোৰে কোন কেনেকুৱা ধৰণৰ তেনেকুৱা কেইটামান কওকচোন বাইদেউ মানে উদাহৰণ দিয়কচোন তেনেকুৱা ফেচ যোগাৰ নে যিকোনো বেমাৰৰ ধৰক থাইৰয়ড এতিয়া মোৰ যোৱা মাহত এগৰাকী আহিছিলে যোৱা মাহ নহয় 1.5 মাহ হৈ গৈছে তেওঁৰ নামটো আছিলে লুনা তালুকদাৰ তেওঁ 10 পইণ্ট আছিলে থাইৰয়ড মানে 1.5 মাহত 2 পইণ্ট ওলাই আহিছে নৰ্মেল ওলাই আহিছে ধৰক তেনেকৈ য়োগা দিছোঁ আৰু মই যিহেতু কৈছোঁ যে মাইণ্ডছেটৰ ওপৰতো কাম কৰোঁ সেইকাৰণে কুইক কৰে ধৰক আৰু আচলতে কিছুমান কথা থাকে যেতিয়া আমাৰ থাইৰয়ড গ্লেণ্ডটো আমি সাধাৰণতে কিছুমান বহুত আনস্পকেন কথা থাকে নহয়নে যেতিয়া আমি নকওঁ তেতিয়া বিশুদ্ধি চক্ৰত প্ৰব্লেম হয় বুলি কয় এইটো বিশুদ্ধি চক্ৰত ধৰক বহুত হাৰ্ড হৈ আছে কাৰোবাক না ক'ব লাগে নোৱাৰে ভিতৰত কষ্ট পাই আছে তেওঁলোকৰ থাইৰয়ড হোৱাৰ সমস্যা থাকে এই বিশুদ্ধি চক্ৰত প্ৰব্লেম থাকে গতিকে মানে সেই যে মাইণ্ডছেটৰ ওপৰত ৱৰ্ক কৰোঁ আমি ধৰক সেইবিলাকে হিল কৰে আৰু মই বহুত প্ৰেক্টিছ কৰোঁ ফৰগিভনেছ আমাৰ সাধাৰণতে বেমাৰ হয় বহুত ক্ষেত্ৰত ফৰগিভ নকৰাৰ কাৰণে মানুহক আমি বহুত নিগেটিভ ইম'চন হোল্ড কৰি ৰাখোঁ সেইকাৰণে যি আহে মনোপাক কৈ দিয়া বুলি নহয় আৰু মাফ কৰিব লাগে এতিয়া মানুহক মানে কি হয় আমি মানে মাফ কৰা মানে লেট গ' কৰা মানে এইটো নহয় যে তেওঁক আকৌ আঁকোৱালি লোৱা সেইটো মূৰ্খামি হয় নে আপোনাক পিছফালৰ পৰা চুৰিখন মাৰিবলৈ আপুনি আৰামত মাৰি থৈছিলে নহয় মাৰিবলৈ আপুনি এৰি দিয়ে গতিকে আমি মাফ কৰাটো এইটো কাৰণে নিজৰ কাৰণে যে আপুনি ইমান দিন কষ্টখিনি লৈ থাকিবনে যাবলৈ দিব ডিচিশ্যনটো লোৱাটো দৰকাৰ গতিকে গ'লে যোৱা মই নিজেও তেনেকৈ কওঁ মই আনকি হাজবেণ্ডকো কওঁ গ'লে যোৱা মানে যদি থাকা কিন্তু মানে কি হয় ৰিলেশ্যনশ্বিপ বা যিকোনো ক্ষেত্ৰতে নেচাৰেল যিটো ফ্ল' সেইটো নাইকিয়া হৈ গ'লে মিনিংলেছ ৰিলেশ্যনশ্বিপত বুজা হ'ব নহয়নে কান্ধত কোনো কাৰো কাৰণে একচুৱেলি বুজা হ'ব নালাগে আৰু নেচাৰেল যিটো ফ্ল' সেইটোৱে উচিত মানে এনেকুৱা ধৰণৰ গতিকে আমি মানে মানুহবিলাকে বহুত কষ্টত থাকোঁ থাইৰয়ড ভাল হৈছে পিৰিয়ড পেইন মানে পিৰিয়ড ৰিলেটেড ডিজিজবিলাক আৰু ইভেন মোৰ 5গৰাকীমান মহিলা প্ৰেগনেণ্টো হৈছে 5টামান হয় যিসকলৰ এনেকুৱা ইছ্যু আছিল ধৰক এগৰাকী এনেকুৱা ধৰণৰ PCOD প্ৰব্লেম থকা এই বস্তুটো মই বহুত কথা পাতিছোঁ মই মোৰ ডক্টৰৰ লগতো কথা পাতিছোঁ মোৰ কেইবাজনো ডক্টৰ আছে IVF স্পেচিয়েলিষ্ট আছে ইয়াতে আহি তেওঁলোক বহে তেওঁলোকে কয় IVFটো এটা লাষ্ট ষ্টেজ তাৰ আগত আমাৰ কিছুমান সৰু সৰু থাকি যায় যাৰ বাবে আমাৰ সন্তান নহয় আমাৰ নহয় আপোনালোকৰ একো নাই ন প্ৰব্লেম অ'কে তো তেতিয়া সেই য়োগা হওক মেণ্টেলি ষ্ট্ৰং হ'লে তেতিয়া সেইবিলাকে কাম কৰে তাৰমানে আমি এই এৰিয়াটোত পেলভিক এৰিয়াটোত যিটো আমাৰ স্বাধিষ্ঠান চক্ৰ বুলি কয় সেই এৰিয়াটোতো আমি মানে বহুত নিগেটিভ ইম'চন হোল্ড কৰি ৰাখোঁ ষ্টিফনেছ আৰু আজিকালি চব মানুহবিলাকে চিটিং বহি থাকে কোনো আমাৰ সময়ত আমি ইমান বেছি শুনা নাছিলোঁ কিন্তু ইনফাৰ্টিলিটি আৰু এইটো মিডল ক্লাছ বেমাৰ দেখিব পাৰিছে মই নিজে যিহেতু টিজাই এৰিয়াত কাম কৰি হয় তাততো এইবিলাক দেখা নাই মিডল ক্লাছ মানুহে এক্টিভিটি নকৰে আৰু জাংক ফুড আৰু লাইফষ্টাইলটো গতিকে মানে আমি সেই এৰিয়াটোত আমি ব্লাড চাৰ্কুলেশ্যন বহুত দিয়া হয় যিবিলাক স্পেচিয়েল য়োগা প'জ কৰোৱা হয় আৰু সেইখিনি মেল আৰু ফিমেল দুয়োটাৰ কাৰণে একেখিনি য়োগা প'জে কাৰণ দুইটা মানে মেল আৰু ফিমেলৰ ৰিপ্ৰডাক্টিভ অৰ্গেনখিনিৰ কাৰণে একেখিনি যোগা প'জে কথাটো হ'ল আৰু আপোনাৰ যদি বডিত ব্লাড চাৰ্কুলেশ্যন হয় তেতিয়াহে আপোনাৰ শৰীৰটোৱে নিউট্ৰিয়েণ্টছখিনি গৈ পাবগৈ আমাৰ অভেৰী ইউটেৰাছ এই গোটেইখিনিয়ে কেতিয়া তাত
মানে সুস্থ হ'বলৈ সুবিধা পাব যেতিয়া তাত প্ৰপাৰলি ব্লাড চাৰ্কুলেশ্যন হ'ব আৰু আমাৰ কিছুমান পজ থাকে ধৰক ভালকৈ মাছাজ হয় যিবিলাক যোগা পজ টুইষ্টিং কিছুমান পজ থাকে ব্লাড চাৰ্কুলেশ্যন বেছি হয় গতিকে তেওঁলোকে নেচাৰেলি কৰে মানে আৰু ধৰক এইটো একো মেজিক বুলি নহয় আৰু তেওঁলোকৰ মাইণ্ডছেটটো যদি ঠিক হয় যে মোৰ হ'ব সেই বিশ্বাসটো কৰিব লাগিব আৰু এতিয়া অলপ দিনৰ আগতে তেওঁ 2বাৰ বাচ্চা ঢুকাইছে তেওঁ কৈছে তেওঁ দিল্লীৰ হয় যে প্ৰেগনেণ্ট হৈছোঁ মই নাম নকওঁ কাৰণ এইবিলাক মই কনফিডেঞ্চিয়েল মই নকওঁ আৰু তেনেকৈ অলপ দিনৰ আগত 3 মাহমানৰ আগত এগৰাকী বাচ্চা হৈছে তেওঁ 2 মাহ হৈ গৈছে মানে কৈছে কিন্তু মই এইটো নকওঁ যে মোৰ ওচৰলৈ আহিলে হ'বই সেইটো কোৱাটো উচিত নহয় কিন্তু সম্ভাৱনা থাকে মানে এটা কথা ঠিক যোগাৰ জৰিয়তে বহুত বস্তু ভাল হয় তাৰ ভিতৰত মানে সন্তান সম্ভৱ নোহোৱা সকলৰো সন্তান হোৱাৰ সম্ভাৱনা বহুত প্ৰমাণ আছে আৰু খালি টাইম দিব লাগিব কিছুমান আছে এমাহতে হৈছে মোৰ 2গৰাকী মহিলা এমাহতে তেওঁলোক প্ৰেগনেণ্ট হৈছে মানে এমাহ কৰিয়ে পিছৰ মাহত হৈছে কিন্তু কিছুমানৰ টাইম লাগে 6-7 মাহ সময়ো দিব লগা হয় প্ৰথম ক'লে বাইদেউ থাইৰয়েড তাৰপিছত পিচিঅডি সমস্যা তাৰপিছতে ৱেইট লছ তাৰপিছতে আপোনাৰ অভেৰিয়ান চিষ্ট তেনেকুৱা ধৰণৰ মানে সেই পিচিঅডিৰ লগৰে এটাৰ পিৰিয়ড পেইন আৰু মেনোপেজৰ সময়ত যিবিলাক ধৰক মহিলাসকলে প্ৰব্লেমত পৰে ন ইম'চনেলি হট ফ্লাছ সেইবিলাক মেনেজ কৰা হয় তেনেকুৱা ধৰণৰ মানে আপুনি ধৰক মহিলাৰ এই ঋতুচক্ৰৰ লগত জড়িত অসুখবিলাক যদি খুব এটা কথাত ক'ব খোজে আপোনাৰ যিটো কোৰ্চ হয় কোৰ্চটো ফুল্লি মানে মহিলাসকলক চাই পেলাই ডিজাইন কৰা হৈছে তাৰ মানে কি হয় প্ৰথমতে মই পুৰুষ মহিলা সকলোকে লৈছিলোঁ কিন্তু নিজেই মহিলাসকল মোৰ ওচৰলৈ আহিলে আৰু এতিয়া যদি 2-এজন পুৰুষ আছে তেওঁলোক নোলায় ইমান মহিলাৰ মাজত তেওঁলোকে কি কৰিব মই যেতিয়া তেওঁলোকে ল'ব খোজে মই কওঁ মোৰ ওচৰত কিন্তু মহিলা আপোনালোকে যদি পে' কৰে আগে ভাবি লওক কৰিব পাৰিবনে তেওঁলোকে পাৰিম বুলি লয় কেৱল এজন মানুহে মই মোৰ লগত কমফৰ্টেবলি কৰিছিল তেওঁ ৱাইফৰ থাইৰয়ড আছিল আৰু চিষ্ট আছিল ভাল হ'ল তেওঁ মানে হাজবেণ্ডেও কৰিছিলে আৰু তেওঁ ধুনীয়াকৈ কেমেৰা অন কৰি কৰে সেইজনকে পালোঁ সেইটোৱে আপুনি ক'লে ন মাইণ্ডছেট তেওঁ আৰামত মোৰ লগত কথাও পাতে বাইদেউ আপুনি মোৰ ৱাইফৰ মান্থলি 4,000 টকা বচাই দিলে এনেকৈ কয় দৰৱ খাই অন্ততঃ এতিয়া দৰৱ খাব নালাগে এনেকৈ কৈছিল এফৰ্ট মানে কি হয় চক আজিকালিতো বস্তুবিলাকৰ মেইনটেনেঞ্চৰো দাম থাকে ন বহুত দাম নহয় মোৰ ফেচ যোগাত 2,000 মই 16টা লাইভ ক্লাছ থাকে আৰু ৰেকৰ্ডিং ভেলিডিটি থাকে 1 মান্থ ভেলিডিটি আৰু তেনেকৈ বডি যোগাটো সিমান আৰু 28 ডেজ যিটো চেলেঞ্জ সেইটো 3,000 ৰিজনেবল প্ৰাইচ কাৰণ আপুনি ছাৰ্ভাইভ কৰিব লাগিব নহয় জানো সেই বস্তুটো জিমত গৈ পেলাই কিমান দিয়ে বাপৰে কিমান দিয়ে আৰু আমি মানে সেই বস্তুটো আৰু ইণ্টাৰেষ্টিং কি মানুহবিলাকেতো কয় আপুনি ফ্ৰী নিদিয়ে অলপ দিনৰ আগত মই ভাবিছিলোঁ যিসকল মানুহৰ পইচা নাই তেওঁলোক কৰিবলৈ আগ্ৰহী মই 15 মিনিটৰ ফ্ৰী ছেশ্যন এটা দিওঁ আৰু মই সেইটো চলাই যাম ইণ্টাৰেষ্টিং মানুহ নহ'ল ধৰিব পাৰিছে মই পইচা দিয়াকেইটাত কিন্তু মানুহ হয় কিন্তু তাৰপিছত ধৰক মোক গালি পাৰি থাকে যে আপুনি অকল পইচা লয় য়োগা টিচাৰে পইচা নলয় নহয় মই সেইবিলাকত একো নকওঁ ফ্ৰীত বস্তু বহুত হৈছে মই নকওঁ নহয় সেইটোৱে যে মই 15 মিনিট ডেইলি 4 দিন সপ্তাহ মানে মই ভাবিছিলোঁ যে 2024টো মই এই ফ্ৰী ছেশ্যন দিওঁ বহুত মানুহে যিসকল আগ্ৰহী 15 মিনিট হ'লেওতো কিবা এটা শিকিব নাই প্ৰথম দিনাখন মানুহ অলপ হ'ল দ্বিতীয় দিনাখন কম তৃতীয় দিনাখন মই বন্ধই কৰি দিলোঁ ক্লাছটো যেতিয়া এটা পে'মেণ্ট কৰিব ন তেতিয়া নিজৰ এটা ৰেছপন্সিবিলিটি মই পে'মেণ্ট কৰিছোঁ নহয় মই শিকিবই লাগিব সেইটো এটা 80%ত সেইটো সোমাই যায় সেইটো সেইকাৰণে আৰু ভেলু নাথাকে ন ভেলু নাথাকে ঠিক আছে বাৰু অনুষ্ঠানৰ একেবাৰে শেষ পৰ্যায়ত আহি পাইছোঁহি আৰু বাইদেউক দুটামান প্ৰশ্ন কৰিবলগীয়া আছে হয়তো আপোনালোকৰ মনতো সেই প্ৰশ্নকেইটা উদয় হৈছে মই ভাবিছোঁ বাইদেউ আয়ুষ মিনিষ্ট্ৰী অফ আয়ুষৰ পৰা চাৰ্টিফাইড যিহেতু হয় আয়ুষত কেনেকৈ শিকিলে আৰু কেতিয়াৰ পৰা আপুনি শিকিলে আচলতে সেইটো এটা ইণ্টাৰেষ্টিং মই আয়ুষৰ চাৰ্টিফিকেট লৈছোঁ অনলাইন শিকি হয় কেলকাটা বেছ হেৰিয়াৰ পৰা তাত শিকি অনলাইনে যিহেতু মই হঠাতে ডিচিশ্যন ল'লোঁ য়োগা টিচাৰ হোৱা কাৰণ কিন্তু গোটেই মানে একচুৱেলি আমি কি হয় অকল মেকানিকেলি য়োগা টিচাৰ হ'লেই মানে চাৰ্টিফিকেট এখন পালেই মোৰ ধাৰণা যে তেওঁ এজন সফল যোগ শিক্ষক নহ'বও পাৰে আমাৰ এক্সপিৰিয়েঞ্চ কাৰণ মই দীৰ্ঘদিন ধৰি য়োগা কৰি আহিছোঁ আৰু মই এক্সপিৰিয়েঞ্চ কৰিছোঁ গতিকে সেইফালৰ পৰা মই শিকাওঁ আৰু মই নিজে ফেচ যোগা কৰিছোঁ মোৰ 37 এজৰ পৰা যেতিয়া মোৰ ইয়াত এডাল লাইন আহিছিল আৰু এতিয়া চাগে নাই আছে মানে এই যে ক্ৰছ ফিট বুলি কয় আমি হাঁহি থাকোঁতে ইয়াত এডাল লাইন আহিছিল সেই লাইনডাল যেতিয়া আহিছে মই অকণমান মানে ভাল পাওঁ বাৰু সেইটো নিজক ধুনীয়াকৈ ৰাখি মই ভালো পাওঁ ধুনীয়া মানে সেই আৰু
ভালকৈ ৰাখি গতিকে যেতিয়া সেই লাইনডাল আহিছিল মই ষ্টাৰ্ট কৰিছিলোঁ মই এটা জাপানীজ সেইটো চাৰ্টিফিকেট মই জাপানৰ এগৰাকীৰ পৰা লোৱা তেতিয়া মানে মই ষ্টাৰ্ট কৰিছিলোঁ ফেচ যোগা আৰু এতিয়া ধৰক ফেচ যোগা কৰা মোৰ 9 years হৈছে 9 years মই প্ৰেক্টিচ কৰি আছোঁ একদম জো লাইন আগতে মোৰ গোল আছিলে মুখটো আপোনাক মই পিছত আৰু যেহেতু আপুনি আহোম মানুহ গতিকে আমাৰ বহুত চাবি থাকে ন আৰু জো লাইন নাছিল মানে এনেকুৱা নহয় যে আমি কছমেটিক চাৰ্জাৰীৰ নিচিনা বেনিফিট পাওঁ কুইক বেনিফিট নহয় কিন্তু আমি চেঞ্জ কৰিব পাৰোঁ অলপ গতিকে ইমান দিন প্ৰেক্টিচ কৰি আছোঁ গতিকে ঠিক হৈ আছে ঠিক তেনেকুৱা ধৰণৰ গতিকে মই সেইখিনি অনলাইন কৰা আৰু আয়ুষ যেহেতু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মিনিষ্ট্ৰী ন হয় আৰু সেইটো মই কেলকাতা বেছ এটা মানে ইনষ্টিটিউটৰ পৰা লোৱা আৰু তেওঁলোকৰ লগত আমি কেতিয়াবা মিলিতেও হওঁ এনে কিন্তু বেছিভাগ অনলাইন শিকা কাৰণ মই থিয়ৰিখিনি শিকিছিলোঁ থিয়ৰি আৰু ফিলচফিকেল নলেজ কাৰণ যিবিলাক আসনা সেইখিনি অলৰেডি মই জানিছিলোঁ মানে সেইখিনিৰ কাৰণে মই ইমান প্ৰয়োজন নাছিল যিহেতু চেল্ফ প্ৰেক্টিচ দীঘলীয়া সময় জুৰি কৰিছিলোঁ তাৰপিছত মই যিটো ফিলচফিকেল নলেজ থিয়ৰিটিকেল নলেজ সেইখিনিৰ কাৰণে মই ক্লাছ কৰিছিলোঁ হয় তাৰপিছত এবাৰ টিচিং লাইনটো কিয় এৰিলে এডমিনিষ্ট্ৰেছ আছিলে টেট পাছ কৰি পেলাই আপুনি চাকৰি পাইছিলে আৰু চাহ বাগানৰ ভিতৰ এখন স্কুলত আপুনি কাম কৰিছিলে তাৰমানে কথাটো হ'ল যে টিচিং লাইনটো মই আচলতে প্ৰথম কথা মোৰ চাকৰি কৰা মাইণ্ডছেট ইমান নাছিল আৰু আমাৰ মানে যিটো বেকগ্ৰাউণ্ড আছিলে আমি হাজবেণ্ডে মই বিয়া হৈছিলোঁ ভাল পাই আৰু এওঁ মানে তেতিয়া জবটো পাৰ্মানেণ্ট হোৱা নাছিলে কলেজৰ চাকৰি হয় এতিয়া 1500 টকা পায় তেতিয়াও গড়গাঁও কলেজতে আছিল তেতিয়াও গতিকে মানে কি হয় মই মানে বহুত ছাপোৰ্ট দিব লগা হৈছিল মানে আমি একেলগে দুইজনে কাম কৰি গ্ৰ' কৰা আৰু ইও জন্ম হৈছিল গতিকে কি হ'ল মই চাকৰিটোৰ ইমান ইচ্ছা নাছিল কিন্তু মই এওঁক ছাপোৰ্ট দিবলৈ মই চাকৰিটো কৰিছিলোঁ প্ৰেক্টিকেল কথা ল'ৰা সন্মুখতে বহি আছে এইও বিৰাট মৰম লগা তাৰমানে কি আমি এনেকুৱা দুইজনে মিলি আমি সংসাৰখন চলাব লগা হৈছিল কিন্তু মই মানে ব্যৱসায় মোৰ মেণ্টেলিটিটো এনেকুৱা আৰু মই মানে বহুত স্বাধীনচিতীয়া মানুহ সমস্যাটো আহে তাত যেতিয়া দেখিব আপোনাক কোনোবাই ক'ব যিবিলাক ইলজিকেল কথা এটা ফ'ল' কৰিবলৈ অকণমান অসুবিধা হয় গতিকে কিছুমান ধৰক দ্বন্দ্ব আছিল কৰোঁতে আৰু নিজে যিমান এফৰ্ট দিওঁ সিমানখিনি ৰিজাল্ট পোৱা নাছিলোঁ কিন্তু এজ এ হেড টিচাৰ মোটামুটি মই স্কুলখন ঠিক কৰি থৈ আহিছিলোঁ এতিয়াও মোক কলিগসকলে মনত পেলায় ৰান্ধনীয়ে মনত পেলায় সেইটো মই বহুত ভাল পাওঁ তেওঁলোকৰ লগত কানেকশ্যন আছে আৰু হঠাতে যিহেতু লকডাউনৰ সময়ত মই ঘৰত বহি গৈছিলোঁ ব'ৰ হৈছিলোঁ তেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ আৰু ক্লিক কৰিলে আৰু আনপ্ৰিডিক্টেবল লাইফ আনকি মোৰ হাজবেণ্ডে মাজতে যেতিয়া কৈছিল গুৱাহাটীত ফ্লেট এটা লওঁ মই কৈছিলোঁ গুৱাহাটীত থাকে মানুহ এতিয়া আপুনি এই কংক্ৰিটৰ মহানগৰীত তুমি থাকিবাগে নালাগে ল'ব ফ্লেট আৰু মই আজি গুচি আহিছোঁ এনেকুৱা ধৰণৰ ধৰক কি হৈ যায় কোনো গম নাপায় মানে ধৰক সময়ে এনেকৈ আনি পেলালেহি আৰু মই ধৰক ইমান এনজয় কৰিলোঁ য়োগা শিকাই কাৰণ মানুহে যেতিয়া কয় মোৰ এংজাইটি ভাল হৈছে আনকি এগৰাকী ছোৱালী তেওঁ মানে এনেকুৱা হয় নহয় সদায় ইমান ষ্ট্ৰেছত থাকে যে কোনোবাই নিজে তেওঁক হেং কৰিব নিশাত টোপনি নাহে ইমান টেনশ্যন হয় তেওঁ মানে তেওঁ এগৰাকী এডভকেটো তেওঁ ইমান ষ্ট্ৰেছ থাকে তেওঁ বহুতখিনি ভাল পালে ৱেইট লছ কৰিলে আৰু মানে সেই জীৱনটোক ভাল পাবলৈ শিকিলে আৰু যেতিয়া দেখোঁ যে এই মানুহখিনিয়ে ভাল পাইছে আৰু মই কিবা এটা এফৰ্ট দিছোঁ তাৰ আউটপুট পাইছোঁ সেইটোৱে মোক একচুৱেলি আগ্ৰহী কৰি তুলিলে মানে য়োগা কৰি অকল আপোনাৰ শৰীৰত যে কিবা হেৰি কৰিব সেইটো নহয় মানসিকভাৱে সবল হ'ব পাৰিব আৰু লগতে নিজৰ জীৱনটো মানে নতুন ৰূপত দেখিবলৈ হয় জীৱনটোক ভাল পাব পাৰিব সেই কথাটো আহে আৰু মোক এই দুটামান ফেচ য়োগা কৰি দেখাওক না তাৰমানে কথাটো হ'ল যে বেছিক মই মাজতে কওঁ মানে এনেকুৱা দুটামান কৰি দেখাওক বাইদেউ সেইটো অভাৰঅল ধৰক বেছিক পজ ঠিক আছে আমি এনি টাইম যাতে কৰি থাকিব পাৰোঁ আৰু ধৰক কিছুমানে মাজতে বেছিকে কৈ দিছোঁ কিছুমানে কয় চুইংগাম চুবালে ভাল ভাল দুইফালে আৰু দুইফালে দুটা চুইংগাম লৈ চুবাব লাগে কেলে আমাৰ আচলতে মোৰ ফেচটো এচিমেট্ৰিকেল কাৰণ আমাৰ বডিটো এচিমেট্ৰিকেল এফালে হাৰ্ট আছে এফালে নাই কিন্তু আমি যেতিয়া কোনোবা এটা চাইডে বেছি চুবাই খাওঁ মোৰো অভ্যাস আছে ৰাইট চাইডে চুবোৱা চাব উঠটো অলপ বেকা যদি খুব ভালকৈ নটিচ কৰে বুটকৈ যদি ভালকৈ নটিচ কৰে আপোনাৰ ওলাব এটা চেলাৰী ওপৰলৈ উঠা সেইকাৰণে কি হয় আমি মানে দুফালে দুটা চুইংগাম লৈ চুবাব লাগে তেতিয়া জ' লাইনটো সমান হ'ব তেনেকুৱা ধৰণৰ কথা থাকে আৰু প্ৰথম কথা কিন্তু ফেচ যোগা কৰাৰ আগত আমি ষ্ট্ৰেছটো ৰিলিজ কৰা নহ'লে ৱৰ্ক নকৰে ধৰক আমি এইবিলাক এৰিয়াত যে ষ্ট্ৰেছ থাকে এইবিলাক এৰিয়াত ষ্ট্ৰেছ থাকে কান্ধৰ এক্সাৰচাইজ বহুত ইম্পৰ্টেণ্ট ব্লাড ফ্ল' কাৰণে আৰু স্পাইনডাল ষ্ট্ৰেইট কৰি ৰখা মানে আপুনি য়োগা কৰোঁতে আপুনি যদি এনেকৈ কৰে আৰু চক মই যদি এনেকৈ বহোঁ কেনেকুৱা দেখিছে পাৰ্চনেলিটিটো জিৰ' নহয় জানো আৰু এনেকৈ দিছোঁ
লগালগ দেখিবলৈ ধুনীয়া মই সেইটো কাৰণে আমি দেখিবলৈ ধুনীয়া হোৱাৰ কিছুমান বেছিক কথা আছে তাৰ লগত আপুনি বহি কেনেকৈ থাকে আপোনাৰ কাণখন এনেকুৱা বেকা হৈ আছে নে এনেকৈ কোজা হৈ আছে নি চেক কৰা কাণ ষ্ট্ৰেইট কৰি ৰখা ধৰিব পাৰিছে সৰু সৰু বেছিক কথা ইকুৱেলি ৱেট ডিষ্ট্ৰিবিউশ্যন আপোনাৰ পুৰা কনফিডেণ্ট ইকুৱেলি ৱেট ডিষ্ট্ৰিবিউশ্যন আপোনাৰ লেফ্ট আৰু ৰাইটত ইকুৱেলি ৱেট ডিষ্ট্ৰিবিউশ্যন কাৰণ গ্ৰেভিটিয়ে যেতিয়া আপুনি এটা চাইডে ৱেট দি থাকে বডিটোত গ্ৰেভিটিয়ে বেছি টানে এটা চাইড পেইন আৰম্ভ হৈ যাব পেইন আৰম্ভ হয় বেছিক কথা আপোনাৰ গালখনো এটা চাইডে টানিব ধৰিব পাৰিছে আৰু যিসকলে শোৱাৰ পজিশ্যন মোৰ এগৰাকী মহিলাৰ তেওঁ এটা গাল বেছি ওলমা মই সুধিছোঁ আপুনি সেইটো চাইডে বেছি হয় গোটেই জীৱনটো সেইটো চাইডে শুই আহিছোঁ এতিয়া মই এটা কাম কৰিব লাগিব মই সদায় গেছ এফালে বহে মই এফালে বহোঁ এনেকুৱা হৈ নগ'লে হ'ল মই কেতিয়াবা তাত বহিব লাগিব একো নাই আৰু এইটো টেম্পৰেৰী গতিকে মানে ফেচ যোগাৰ বেছিক কিছুমান পজ আছে তাত ধৰক এটা অ' পজ বুলি কওঁ আমি সেইটোৰ সহায়ত মানে বহুত পজ কৰোঁ অ' কৰোঁ কৰি দেখাওঁ দেখিবলৈ বহুত বেয়া দেখিব একো নহয় কেমেৰাৰ ফালে চাই কৰিব লাগিব নে এফালে ৰ'ব কথাটো হ'ল যে আমি মোৰ হাঁহিয়ে উঠিছে মই মানে বহুত যে স্মাইলিং ফেচ সেইটো কাৰণে মোৰ বহুত প্ৰব্লেম হয় যে এনেকুৱা আৰু আমি যেতিয়া এনেকৈ কৰিম চাব আপুনি কৰি চাওক আপোনাৰ নেক টাইট হৈছেনে কেনেকৈ কৰিব লাগিব জাষ্ট আপুনি লোৱাৰ জত ড্ৰপ কৰিব মই আপোনাৰ ফালে দেখাইছোঁ আপুনি ষ্ট্ৰেইট হওক চিট ষ্ট্ৰেইট আৰু আপুনি কাণটো এনেকৈ ৰোটেট কৰক জাষ্ট ৰোটেট কৰি তললৈ নিয়ক অ'কে তাৰপিছত নেক্সট চিন শ্লাইটলি আপ এতিয়া আপুনি লোৱাৰ জত ড্ৰপ কৰক দাঁতকেইটা আপুনি চুই চাওকচোন এতিয়া নেকটো তেনেকৈ নাহিব ডাবল চিন পৰিব মই আপোনাক দেখাইছোঁ চাওক আমি যদি কওঁ ডাবল চিন হয় আৰু আপুনি যদি ওপৰলৈ চাওক আপোনাৰ কপালখনতো কি হয় দেখিবলৈ বহুত ফানি দেখিবলৈ বিৰাট ফানি লাগে আৰু এইবিলাক কৰি ভালো লাগে দিয়কচোন যেতিয়া আপোনাৰ লগত 2000 মানুহ একেলগে অনলাইনত আহে মানে ধৰক টোটেল এতিয়ালৈকে 2000 প্লাছ শিকাইছোঁ যিমান নাহক 200-300 হ'লেও চবে যেতিয়া এইবিলাক কৰি থাকিব কেনেকুৱা হাঁহি এটা তাৰমানে আমি এই অ' প'জটোৰ লগত ধৰক বেছিক এইটো অ' প'জ কপালৰ কাৰণে কৰিব পাৰোঁ আৰু আমি যদি ইয়াত এনেকৈ ধৰোঁ মই দেখাইছোঁ তেতিয়া আমাৰ যে এই ক্ৰ'জ ফিট পৰে আমি তাৰ কাৰণে বেছিক প'জটোৰ লগত কৰোঁ আৰু এই নজেলেবিয়েল ফল্ডটোৰ কাৰণে এনেকৈ ষ্ট্ৰেচিং কৰোঁ ধৰিব পাৰিলে মানে বেছিক প'জটো আপোনাৰ বাৰু অলপ প'ষ্টাৰটো ভুল হৈছে আৰু ধৰক আমি চিক লিফটিঙৰ কাৰণেও এইটোৰ লগত কৰিব পাৰোঁ ধৰিব পাৰিছে আমাৰতো ইয়াততো হাত ভৰি নাই আমি টানিবলৈ হ'লে হাতৰ হেল্প ল'ব লাগিব গতিকে সেইটো এটা অ' প'জটো মানে ফেচ যোগাৰ বেছিক প'জ তাৰ লগত আমি বিভিন্ন ধৰণৰ হাতৰ মুভমেণ্ট এড কৰি কপালৰ কাৰণে আই কাৰণে চিকৰ কাৰণে এই এৰিয়াটোৰ কাৰণে কৰিব পাৰোঁ এইটো কাৰণে আপুনি জিভাখন যদি তালুত লগাই মিউইং কৰে সেইটো ভাল আপুনি তালুত লগাবলৈ চাওকচোন মুখখন জপাই ল'ব পাৰে আৰু এইডোখৰ চুই চাওকচোন টাইট হৈ থাকে আপুনি এইটো এনেও কৰিব পাৰিব ডাইভ কৰি আছে জিভাখন ওপৰত লগাই থওঁ আৰু এটা কয় যে হুহুৰি বজালে ভাল হুহুৰি বজালে ভাল সেইটো কৰিব পাৰে এইটো কৰিলেও আমাৰ এই জ লাইনটো চাৰ্ফ হয় যিবিলাকৰ বহুত চাবি ফেট হয় এনেই কৰি থাকোঁ আৰু কেতিয়াবা কিছুমান ৱৰ্ড মোৰ লাগি ধৰে ন টকালি পাৰি থাকোঁ মানে আপুনি হিংসাখন কৰিব লায়ন ব্ৰিডিংটো কৰিব পাৰে জিভাখন যে উলিয়াই সেইটো আমি সেইটো কৰোঁ সেইটো মানে ফেচ যোগাটো দৰকাৰ হয় থাইৰয়ড গ্লেণ্ডটো এক্টিভ হয় আৰু আপুনি কৰি চলি চাওক এইডোখৰ আপোনাৰ টাইট হ'ব আঙুলিটো চুই চাওক আপোনাৰ ডাবল চিন যায় লায়ন ব্ৰিডিং আৰু এই থাইৰয়ড গ্লেণ্ড এক্টিভ হয় থাইৰয়ড মানে যিসকলৰ থাইৰয়ড আছে তেওঁলোকৰ কাৰণে ভাল লায়ন ব্ৰিডিং মানে সিংহই যেনেকৈ কৰে ঠিক তেনেকৈ কয় আৰু বিভিন্ন ধৰণৰ নামবিলাকৰ কিছুমান মানে ধৰক ইভেন আপুনি বাহিৰৰ এজন য়োগা টিচাৰে একেটা বস্তুৱে বেলেগকৈ কয় তেনেকুৱা ধৰণৰ হয় গতিকে থাইৰয়ড এক্টিভ কৰে আৰু যিসকল খুনা থাকে সৰুতে যদি এইটো প্ৰেক্টিচ কৰে খুনাটো ভাল হৈ যায় আৰু আপুনি সেইটো লায়ন ব্ৰিডিং কৰিলে খুনাটো ভাল হয় সৰুতে যিসকল খুনা থাকে আৰু যিসকল গায়ক গায়িকা তেওঁলোকে ভইচটো ঠিক কৰিবলৈ মোৰ এগৰাকী আছিলে গায়িকা তেওঁ মোক সুধিছিল তেতিয়া মই তেওঁক কৈছোঁ যে আপুনি এইটো লায়ন ব্ৰিডিং মানে এইটো জিভাটো উলিয়াবলৈ ট্ৰাই কৰা হয় আৰু উশাহ ল'ব পাৰে নিশাটো আপুনি তেনেকৈ ইয়াত মানে আৰু মানে নিজৰ আইনাটো নহ'লে মানে কৰিবলৈ দিগদাৰ হয় বিভিন্ন এতিয়া ধৰক ইয়াত যদি আমি এটা মাছাজ দেখাইছোঁ এইটো জ লাইনৰ কাৰণে মই এনেকৈ চব হুক ক্ৰিয়েট কৰিছোঁ আৰু আমি যদি এইটোহে ধৰক এনেকৈ কৰি এনেকৈ মাছাজ ধৰিব পাৰিছে জ লাইনৰ তেনেকুৱা ধৰণৰ বহুত টিপছ আছে মানে হাত আৰু আমি ধৰক হেড মাছাজ কৰাটো বহুত ইম্পৰ্টেণ্ট আৰু আমাৰ স্কালৰ এজটো মানে মুখতকৈ
5 গুণ বেছি বৃদ্ধি হয় আৰু সাধাৰণতে আমি স্কাল মাছাজ নকৰোঁ আমি ধৰক মেকানিকেলি হেয়াৰ কেয়াৰ লওঁ ধৰক স্পা কৰোঁ স্পা কৰা বা কিবা কৰাটো বেয়া নহয় কিন্তু আমি স্কাল মাছাজ কৰাটো বহুত দৰকাৰ ডেইলি মাছাজ কৰাটো লাগে 2 মিনিট 3 মিনিট সময় তেতিয়া আৰু ধৰক আমাৰ মানে বহুতৰ এনেকুৱা হয় যে ফেচ যোগা কৰিবলৈ আহে তেওঁলোকে ভাবে যে মোৰ ডাবল চিন আছে মই অকল ডাবল চিনৰ কাৰণে কৰোঁ কিন্তু কথাটো সেইটো নহয় আমি যদি স্কালটো ষ্ট্ৰেংথেন কৰোঁ তেতিয়া আমাৰ ধৰক এই মাচুলখিনি ভালকৈ হোল্ড কৰিব এতিয়া যদি মই কপালখন ষ্ট্ৰেংথেন কৰোঁ মোৰ চেলাৰীটো লিফ্ট হ'ব ঠিক পাৰিছে আই এৰিয়াটো লিফ্ট কৰিব লাগিব ধৰক আই এৰিয়াটো লিফ্ট হ'ব কপাল যেতিয়া ষ্ট্ৰেংথেন কৰিম আৰু ধৰক যদি আমি এই এৰিয়াটো লিফ্ট কৰিব লাগে ধৰক আই লিফ্ট কৰ্নাৰ নজেল লেভেল ফুল তেতিয়া আমি চিক লিফ্টিং কৰিব লাগিব ধৰিব পাৰিছে চিকটো যদি লিফ্ট নহয় আপোনাৰ এইটো লিফ্ট নহয় গতিকে মানে কিছুমানে ধৰক এই অংশৰ কাৰণে আছে অকল এই অংশৰ কাৰণে ফেচ যোগা কৰি এই বস্তুটোত ফ'কাছ নকৰে গতিকে অভাৰঅল আমি নেকলৈকে ফ'কাছ কৰাটো বহুত আৰু প্লাষ্টিক চাৰ্জাৰী কৰাতকৈ এইবিলাক কৰিলে বহুতখিনি ৰিলিভ হ'ব ছেফ আৰু পইচা বাজেট ফ্ৰেণ্ডলি আৰু আপুনি যদি চাই মই বিৰোধী নহয় কিন্তু আপুনি সুস্মিতা সেন ঐশ্বৰ্যৰ মানে ফিলাৰৰ যিটো ছাইড এফেক্ট সেইটো বুজি পায় হলিউডৰ যিবিলাক ধৰক নামী দামী এক্ট্ৰেছ তেওঁলোকেতো সাধাৰণ ডাৰ্মাটলজিষ্টৰ ওচৰলৈ নাযায় তেওঁলোকে ডায়েট প্লেন আমাৰ নিচিনা নেখায় নহয়নে তাৰপিছতো তেওঁলোকৰ এনেকুৱা হয় নেচাৰেল ফেচ নহয় যে সেইটো মানে বুজি পায় যে তাৰো এটা ছাইড এফেক্ট আছে কোনোবাই উঠ ঠিক কৰে কোনোবাই নাক ঠিক কৰে উঠখনৰ কাৰণে কি কৰিব পাৰি আমাৰ উঠটো এজিং হয় উঠৰো আছে উঠৰ মানে উঠৰ কি হয় এজিঙৰ লগে লগে উঠটো পাতল হৈ আহে আৰু এটা বস্তু মই কওঁ যে আমাৰ এই গেপটো বাঢ়ি আহে নাকৰ পৰা এইডোখৰ গেপটো বাঢ়ি আহে দীঘল হৈ আহে যেতিয়া এজিং হয় আৰু এটা বস্তু কৰিব নালাগে কৰিব নালাগে কাম কৰি থাকিলে ভয় কৰিলে ধৰিব পাৰিছে এইটো কৰা বন্ধ কৰিব লাগে যিবিলাকে এইটো কৰে আপুনি যদি নটিচ কৰে তেওঁলোকৰ এই গেপটো বাঢ়ি যাব গতিকে আমাৰ ছালখন তেনেকুৱা ন ষ্ট্ৰেচেবল আৰু মানে আমাকতো গ্ৰেভিটিয়ে টানি থাকে আমি মানে যিবিলাক ফেচ যোগা প'জ কৰোঁ গ্ৰেভিটিৰ এগেইনষ্টত এতিয়া ধৰক আমি শীৰ্ষাসনা এণ্টি এজিং যোগা প'জ কিয় গ্ৰেভিটিৰ এগেইনষ্টত গতিকে আমি যিখিনি কৰোঁ মেক্সিমাম গ্ৰেভিটিৰ এগেইনষ্টত কৰোঁ আৰু লাষ্ট ওঠৰ এটা শিকাই থৈ যাওক ওঠৰ কি মানে যেতিয়া কৰি থাকোঁ না মোৰ লিপছটো শুকাই শুকাই যায় আপুনি খুব চিম্পল উঠ পিঞ্চো কৰিব পাৰে যেনে সৰু সৰুকৈ এনেকৈ পিঞ্চ কৰা অলপ ব্লাড চাৰ্কুলেশ্যনটো হ'বলৈ আৰু ডেফিনেটলি আপুনি যদি এচিড থাকে আপোনাৰ শুকাব আৰু পানীটো খাবই লাগিব আৰু ধৰক আমি উঠটো যদি এনেকৈ হেঁচা দিওঁ আপুনি অলপ সময় হেঁচা দিয়ক উঠকেইটাই বেছি হেঁচা দিয়ক 10 ছেকেণ্ড হোল্ড কৰক 1 2 3 হোল্ড কৰিব লাগিব প্ৰেছাৰ দিব লাগিব 4 আৰু উশাহ নিশাহ লৈ থাকিব 5 6 7 8 9 10 এতিয়া ৰিলিজ কৰক ব্লাড চাৰ্কুলেশ্যন হৈছে মানে এনেকুৱা আৰু এটা আছে উঠৰ সেইটো ফানি আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে আমি কৰোঁ ন এইটো কৰিলে কি হয় আমাৰ যে লিপ থিনিং হয় এজিঙৰ লগে লগে লিপ লাইনটো পাতল হৈ আহে সেই ফুলাৰটো মানে নেচাৰেলি ধৰি ৰাখে ফিলাৰ লগোৱাৰ নিচিনা নহয় আৰু নেচাৰেল যিটো নেচাৰেলি মানে অলপ এনেকৈ ফুলাৰ কৰি ৰাখিব পাৰি ধন্যবাদ বাইদেউ ঠিক আছে এনেকৈ শিকোঁতে মই কেইবাটাও শিকিলোঁ বাইদেউৰ পৰা যদি আপোনালোকে শিকিব বিচাৰে আৰু বাইদেউৰ লগত জড়িত হ'ব বিচাৰে কাৰণ মই আগতেই কৈছোঁ গাঁৱৰ মহিলাগৰাকীৰ পৰা বিদেশৰ মহিলাগৰাকীলৈকে বাইদেউৰ লগত জড়িত মানে বিদেশত থকা অসমীয়া এতিয়ালৈকে মই অসমীয়াকৈ বিদেশত থকা প্ৰবাসী যিকি নহওক বাইদেউ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু বাইদেউৰ ডেছক্ৰিপশ্যনত যাব তাতে বাইদেউৰ সকলোবিলাক পাব আৰু বাইদেউৰ যিটো বিজনেছ একাউণ্ট হোৱাটছএপ নাম্বাৰ সেইটোৰ নম্বৰো মই দি দিছোঁ বাইদেউৰ আপোনালোকৰ টাইটেলত পাই যাব আৰু স্ক্ৰীণত হয়তো পাই যাব আপোনালোকে গতিকে বাইদেউৰ লগত যোগাযোগ কৰিব ধন্যবাদ বাইদেউ ধন্যবাদ শেষত কিবা এটা কৈ যাওক একচুৱেলি মোৰ এইটো প্ৰথম পডকাষ্ট সেই হিচাপে বহুত ধন্যবাদ আহিলোঁ আৰু আশা কৰোঁ আপোনালোকে কেনেকুৱা পালে মন্তব্য দিব কাৰণ আপোনালোক আছে কাৰণে মই আছোঁ একদম আৰু বাইদেউক বিচাৰি বিচাৰি আমি আনিছোঁ আপোনালোকৰ কাৰণে ধন্যবাদ আপোনাকো বহুত ধন্যবাদ